কৃষ্ণ সাতখন পাতাল, সাতখন স্বৰ্গ, সাতখন বৈকুণ্ঠ আৰু সাতখন মহৎলোক আমি এই অনাদি পাতনতে পাইছোঁ। সাতখন বৈকুণ্ঠ পাইছোঁ, কনকদণ্ড, কৃপিণীবিলাস, ব্ৰহ্মাচলাই, ভোজবিলাস, অম্বৰুলাখা, একদম গোলোকধামলৈকে। সাতখন মহৎলোকৰ বৰ্ণনা ইতিমধ্যে আমি ৰাতিপুৱাই পালোঁ। ওম জন মহ তপ ভূ ভৱ স্বাহা, এই সাতখন মহৎলোক। সাতখন স্বৰ্গ পালোঁ, স্বৰ্গপুৰী, শশীপুৰী, অলকাপুৰী, অলকানন্দ, ভোগপুৰী, আৰু শেষত গৈ সাতখন পাতালৰ বৰ্ণনা পাইছোঁ। অতল, বিতল, সুতল, মহাতল, তলাতল, ধৰাতল, ৰসাতল। ইকোটো জিৰ' কৰি দিয়ক, একষ্টিক নাই। হিৰণ্যক্ষই আটাইতকৈ যিখন নিচস্ত পাতাল, ৰসাতল বুলি কওঁ। আমাৰ সাধাৰণতে গাঁৱলীয়া সমাজত গালি পাৰিলে শেষালৈকে নকয় জানো, তই মোক এনেকৈ কৰিলি, তই ৰসাতলে যাবি, তই অধপাতে যাবি, গালি পাৰে নে নাপাৰে বাৰু? এতিয়া ইছলামসকলে আৰবী ভাষাত কেলে জহন্নামে যা, এইটো অসমীয়া শব্দ নহয় দেই। জহন্নাম মানে নৰক, ইংলিছত কয় গ' টু হেল। ইংলিছ মানে খ্ৰীষ্টানসকলে হেল বুলি কয়, হেল মানে বাইবেলৰ ভাষাত নৰক। সেইকাৰণে বাইক চলালে কি পিন্ধে, হেলমেট নিপিন্ধে জানো? হেল মানে নৰক, মেট মানে বন্ধু। নৰকৰ পৰা তোমাক ই বচাব, কিন্তু তাকে বুজি নাপায় ডেকা ল'ৰা ছোৱালীবিলাকে। চৰকাৰীতে স্কুটি হওক, নিজে বাপেকে কিনা হওক, নিজে কিনাই হওক, কিনি পেলাই হেলমেটটো বজাৰৰ মোনাডালে হেণ্ডেলডালত লটকাই থয়। নচলে জানো? নিপিন্ধা কাৰণেতো ট্ৰেফিকে ফাইন কৰে, নকৰে জানো? আৰু মূৰটোতো চেণ্ডেলৰ ফিটা নহয়, ছিঙি গ'ল বোলে আকৌ এডাল কিনি পেলাই লগাই ল'ব। গতিকে যিসকলে ভাবিছে মোৰ মূৰটো চেণ্ডেলৰ ফিটা ছিঙি গ'ল, মই বাটা বেছিৰ কিনি পেলাই লগাই ল'ম, তেওঁলোকৰ আচলতে ডিঙিৰ ওপৰত মূৰটোৱেই নাই। সেইকাৰণে ট্ৰেফিকে গাড়ীখন ৰখাই পেলাই গালি পাৰে, হেলমেট বাদ দে, তহঁতে ঘৰৰ পৰা মূৰটোৱে লৈ আহ নাই। মূৰটো থাকিলে তই পিন্ধি আহিলিহেঁতেন। বোলে বাইক চলালে মূৰটো ডিঙিৰ ওপৰত লৈ আহিবি বুলি কয়, জানা ট্ৰেফিককেইটাই কয়, হয় নহয় কওক দেই? গতিকে চৰকাৰেও কৈছে, আইনেও কৈছে, বাইক চলোৱাজন আৰু উঠাজন দুয়ো পিন্ধিব লাগে মূৰটো, হেলমেটটো। আৰু আমি এইকাৰণে ক'লোঁ, ইংৰাজীত হেল মানে নৰক, আৰবী ভাষাত জহন্নাম মানে নৰক, আৰু অসমীয়াত নৰক মানে ৰসাতল। ইমান বেয়া ঠাই তাৰমানে। আৰু সেই ইমান বেয়া ঠাইত কাক লুকুৱাই থৈছিল? বসুমতীক। ইয়াত কি বুলি ক'লে যে খুংকি খুংকি পৃথিৱীৰ পথ চাই চাই কটকখনে পাছে ৰসাতল পাইলে যায়। বৰাহে খুঙি 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 গৈ ক'ত পালেগে? ৰসাতলতহে পালেগে। আমি জনজাতীয় মানুহবিলাকে এতিয়াও কুকুৰা আৰু গাহৰি পোহে, মোৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু 31 ডিচেম্বৰ তাৰিখে দিনত বা 30 ডিচেম্বৰ তাৰিখে দিনত যিসকলে আমাৰ জনজাতীয় মানুহবিলাকৰ চোতালত কুকুৰা আৰু গাহৰি দেখা পাই পেলাই বমি কৰি দিলে, ইছ এইবিলাক চোতালতে আছে, ৰাতিপুৱা গালিও পাৰিলে, বমিও কৰিলে, কিন্তু বোলে বেয়া বস্তু। আকৌ সেই গালি পাৰা কেইজনেই দেখোন আকৌ 31 ডিচেম্বৰ সন্ধিয়া গৈ পেলাই বজাৰত সেই বৰা অৱতাৰতেই ভিৰ। আকৌ লিখা আছে দোকানখনত, ফেষ্টিভেল যিয়েই নহওক গাহৰি মেইন, মৰক্কত মৰে। মই কোৱা নাই দেই, আমাৰ গুৱাহাটীৰ দোকানবিলাকত লিখা আছে, এইবুলি লিখা থাকে। ট্ৰাকবিলাকৰ পিছফালে কি লিখা থাকে দেখানে? 100 रुपया 37 फूल की माला, बुरी नजर वाले तेरा मुंह काला। 100 টকাত 37টা ফুল, মানে 37 টকাত 100ডাল ফুলেৰে এডাল মালা। যি মানে বেয়াকৈ চাই তাৰ মুখখনত খানো মই কালা বুলি কৈছে দেই। ঠিক সেনেকৈ দোকানবিলাকত আজিকালি কিবা কিবি লিখা থাকে। এতিয়া ৰসাতলত গ'ল, ৰসাতলত কি আছিল? পৃথিৱীৰ আটাইতকৈ বেয়া বস্তু সোপা আছে। বিশ্বব্ৰহ্মাণ্ডৰ বেয়া বস্তু সোপা ক'ত থাকে? চোৱাবতনিত। আৰু সেই ৰসাতলত খুঙি খুঙি গৈ বৰাহ অৱতাৰ ওলাল। আৰু বৰাহে যেতিয়া ৰসাতল পালেগৈ, আৰু বৰাহৰ গাত গোটেই সোপা বেয়া বস্তু সোমাই গ'ল। বৰাহৰ গাটোত গোটেই বেয়া বস্তু সোপা সোমাই গ'ল। এতিয়া সোমাই গৈতো বৰাহে গম পাইছে, যুদ্ধৰ সময়ততো গুচাব পৰা নাই। হিৰণ্যক্ষৰ লগত তুমুল যুদ্ধ লাগিছে,
ৰখাতলে হন্তে উঠি আখিন্ত গোসাঁই কৰিলে প্ৰকাশাতি কহন নাযায় সেই সময়তো আখি দৈত্য মহাবলী গঁদা গোট উচাই আখি লেকক ক্ৰোধে জ্বলি মোৰ অত্যন্ত মৰমৰ মই যাক পত্নী কৰিম বুলি ভাবিছোঁ তাক তুমি চুৰ কৰি আনিছা হিৰণ্যকশিপুৱে কৈছে গা জ্বলি গ'ল এটা প্ৰকাণ্ড গদা লৈ বৰাহক খেদি আহিছে নানা গালি পাৰি খংগে কৰিলা প্ৰহাৰ দেখিয়া খংকিলে কোপে জগদাধাৰ প্ৰথমতে কি কৰিছে বাৰু যেতিয়া যুদ্ধ হয় কাজিয়া হয় প্ৰথমতে কি হয় বাৰু ইজনে সিজনক গালি দিয়ে নে নিদিয়ে হয়নে এতিয়া আজিকালি আমাৰ দৰাক সোধে গালি কাক কয় তেতিয়া আমি কি ক'ব লাগিব বাৰু যেতিয়া এজন মানুহৰ সন্মুখত থকা মানুহজনৰ ওপৰত প্ৰচণ্ড খং উঠে হাত আৰু ভৰি ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া অভিধানত নথকা যিবোৰ শব্দ ব্যৱহাৰ কৰে শুনি পেলাই গাভৰু বোৱাৰী বা বুঢ়ী মানুহৰ কাণত খোপা দিব লাগে তাকে গালি বুলি কয় প্ৰচণ্ড খং উঠে কিন্তু হাতো ব্যৱহাৰ কৰিব নোৱাৰে ভৰি ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া কেৱল মুখখন চলে আৰু মুখখন চলে মুখৰ পৰা কেনেবোৰ শব্দ ওলায় যিবোৰ অভিধানত নাথাকে আৰু যিবোৰ শুনিলে কাণত খোপা দিব লাগে তাকে গালি বুলি কয় আৰু সেনেকুৱা অভিধানত নথকা বেয়া বেয়া শব্দৰে হিৰণ্যকশিপুৱে বৰাহক প্ৰথমতে গালি দিছে আৰু গালিৰ পিছত যুদ্ধক আকে যুদ্ধকে অসমীয়া ভাষাত কি বুলি কয় কাজিয়া এইটো এটা কামৰূপীয়া শব্দ কাজিয়া দেই কাজিয়া শব্দটোত আপুনি হচৰি এটা লগাই দিয়কচোন কাইজিয়া আমাৰ তাৰমানে দৰঙীয়া আৰু কামৰূপীয়া ভাষাত বা বৰপেটা কাই মানে কোনে যিয়ে তাৰমানে দুজনৰ এজন মৰিব লাগিব আমাক কয় নহয় খেতি মাটিৰ সীমাত কাজিয়া এজনৰ মৃত্যু 5 জন আহত নিদিয়ে জানো পেপাৰত বাতৰি কাইজিয়া তাৰমানে কাজিয়া হ'লে এটা পক্ষৰ মৰিবই লাগিব দুই পক্ষৰ এক পক্ষ সেই হ'ল কাজিয়া দ্বন্দ্ব যুদ্ধ মানে সমানে সমানে যুদ্ধ কৰা ময়ো গদা লৈছোঁ তেওঁ গদা লৈছে মই জাঠি লৈছোঁ তেওঁ জাঠি লৈছে মই তৰোৱাল লৈছোঁ তেওঁ তৰোৱাল লৈছে সমানে সমানে যুদ্ধক্ষেত্ৰত একেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰি ইজনে আনজনক পৰাস্ত কৰিব চেষ্টা কৰাকে দ্বন্দ্ব যুদ্ধ বুলি কয় তেওঁ খালী হাত ময়ো খালী হাত সেইকাৰণে ভীষ্মই প্ৰতিজ্ঞা কৰিছিল অস্ত্ৰহীন ৰথহীন নিৰ্বলী মহিলা কিন্নৰ এওঁলোকৰ বিষয়ে বিৰুদ্ধে মই যুঁজ নকৰোঁ লাগিলে মই দ্বন্দ্ব যুদ্ধ কৰিম আৰু মৰ্যাদা ৰাখি মই যুদ্ধ কৰিম কাৰণ পৰশুৰামে শিকাইছিল অম্বাৰ কাৰণে পৰশুৰামৰ লগত যেতিয়া ভীষ্মৰ যুঁজ হৈছিল তেতিয়া পৰশুৰামে কৈছিল যুঁজ কৰিম মই গুৰু তই শিষ্য কিন্তু মৰ্যাদা ৰাখি যুঁজ কৰিবি পৃথিৱীৰ ফালৰ পৰা আক্ৰমণ নকৰিবি আৰু ভীষ্মই কিন্তু পৰশুৰামক পিছফালৰ পৰা আক্ৰমণ নকৰি কিন্তু মৰ্যাদাৰে যুদ্ধ কৰি কিন্তু হৰুৱাইছিল গতিকে দ্বন্দ্ব যুদ্ধ সদায় মৰ্যাদাৰ যুদ্ধ হয় পশ্চাদগামী যুদ্ধ নহয় পশ্চাদগামী যুদ্ধ কাপুৰুষে কৰে সেইকাৰণে কৰ্ণই অৰ্জুনক গালি পাৰিছিল তুমি কাপুৰুষ কাৰণ মোক তুমি অস্ত্ৰ তুলি ল'বলৈ ৰথখন উঠাবলৈ সুযোগ দিয়া নাই কৰ্ণই গালি পাৰিছে নহয় অৰ্জুনক যে কুৰুক্ষেত্ৰৰ যুদ্ধ দ্বন্দ্ব যুদ্ধ হ'ব লাগে তেতিয়া সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছিল যে এতিয়া যে কৰ্ণই তোমাক কাপুৰুষ বুলি কৈছিল চক্ৰবেহুত তেওঁ নাছিল নেকি তোমাৰ পুত্ৰক হত্যা কৰোঁতেগে যেতিয়া তুমি ঘেৰি ধৰিছিলা বক্ষত আঘাত কৰিছিলা খৰ মাৰি আৰু তেতিয়া পিছফালৰ পৰা যেতিয়া হেংদাংখন সোমাই দিছিল অভিমন্যুৰ পিঠিত তেতিয়া কৰ্ণই কিয় মানে সেই হেংদাংখন কাঢ়ি লোৱা নাছিল তেতিয়া দ্বন্দ্ব যুদ্ধ ক'ত গৈছিল এতিয়া যে ন্যায়ৰ কথা ক'ব গৈছে তেতিয়া অৰ্জুনে কৰ্ণক বধ কৰিছে বহুত আমি শিকিবলগীয়া আছে মহাভাৰতত আচলতে সাম দ্বন্দ্ব ভেদ কি সেইকাৰণে মই আজি ৰাতিপুৱা কৈছোঁ পলিটিকেল চায়েন্সত মানে এদিন এখন কলেজত মই বেলেগ ছাবজেক্ট পঢ়াওঁ শিক্ষকে পঢ়াই আছে পলিটিকেল চায়েন্সত ভাৰতৰ সংবিধানখন যেতিয়া ৰচনা কৰা হয় তেতিয়া ৰাছিয়া আমেৰিকা ফ্ৰান্স জাৰ্মানী ছুইডেন এইবিলাক দেশৰ উন্নত দেশৰ সংবিধান চাই দাদাভাই আম্বেদকাৰকে আদি কৰি আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষৰ সংবিধানখন তৈয়াৰ কৰে কিন্তু এই বুলি মই কেতিয়াও নুশুনিলোঁ পলিটিকেল চায়েন্সৰ শিক্ষকৰ মুখত ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ বহু আগতেই যেতিয়া আমেৰিকা ৰাছিয়া ইংলেণ্ডে স্বাধীনভাৱে তেওঁলোকৰ দেশসমূহ চলাইছিল তেওঁলোকে সংবিধান বনাইছিল তেওঁলোকে সংবিধান বনাওঁতে কোনখন পুথি চাইছিল সেইটো কিন্তু পলিটিকেল চায়েন্সত কেতিয়াও নপঢ়ায় জাৰ্মান দেশৰ পৰা অহা মেক্স মুলাৰে ৰিক খাম যজু অথৰ্ব
ঐতৰে উপনিষদ তৈতৰে উপনিষদ মুণ্ডক্য মাণ্ডক্য চেতাচৰু বৃহদেনক ঈশবাস্য কেনোপনিষদ কঠোপনিষদ 224খন উপনিষদ লৈ গ'ল মেক্সমলাৰে 18খন পুৰাণ লৈ গ'ল পাণ্ডুলিপি হিউৱেন চাং আৰু ফাহিয়েনে আহি পেলাই সমস্ত কেৱল কস্তুৰী হৰিণৰ মৃগনাভিয়ে নিয়া নাছিল হাতীৰ কেৱল গজমুকুটাই নিয়া নাছিল ভাৰ বান্ধি লৈ গৈছিল ভাৰতৰ পুথিবোৰ অসমৰ পুথিবোৰ আৰু যি সময়ত ভাৰতবৰ্ষত নালন্দা তক্ষশিলা বিশালাক্ষা বিশ্ববিদ্যালয় আছিল সেইখিনি সময়ত আমেৰিকাৰ মানুহে কাপোৰেই পিন্ধা নাছিল ব্ৰিটিছে আচলতে তাৎসিল্য কৰি আমাৰ মানুহৰ নাম থলে ইণ্ডিয়া বুলি পেলাই দ্য ব্লাডি ৰেড ইণ্ডিয়ানছ অসভ্য মানুহবোৰ কিন্তু ভাৰতবৰ্ষৰ নাম ভাৰতবৰ্ষ বা হিন্দুস্তান কৰিবলৈকে আজিৰ প্ৰজন্মই টান পায় ৰেড ইণ্ডিয়ান মানে আমেৰিকাত জিপচিবিলাকক কয় যে কাপোৰ পিন্ধিবলৈকে বেয়া পায় যে কেঁচা মাংস খাবলৈকে ভাল পায় যে বদমাচি কৰিবলৈকে ভাল পায় যে দিনতে ডকাইতি কৰে তেওঁলোকক ৰেড ইণ্ডিয়ান বুলি কয় পশ্চিম ভাৰতৰ দ্বীপপুঞ্জ ৱেষ্ট ইণ্ডিজ তাতো সেই নিগ্ৰোসকলৰ দেশ তেওঁলোককো ইণ্ডিয়ান বুলি কয় কিন্তু যি শব্দৰে আমাক গালি পাৰিছিল ঠাট্টা কৰিছিল উপলুঙা কৰিছিল তাকে আকৌ ভাল পোৱা হ'ল গতিকে যিদিনাখন ইণ্ডিয়া শব্দটো মচি পেলাই ভাৰতবৰ্ষ কৰিব হিন্দুস্তান কৰিবগে সেইদিনাখন আমি জম্বুদ্বীপ কৰিব আমি ভাল পাম আৰ্যভট্ট বহুত নাম আছে আৰ্যভট্ট বা আৰ্যভট্ট জম্বুদ্বীপ ভাৰতবৰ্ষ হিন্দুস্তান বহুত ভাল ভাল নাম নাই জানো গতিকে সেইবোৰ নাম কিন্তু আমি ব্যৱহাৰ নকৰোঁ আমাক কেনেধৰণৰ ট্ৰেইনিং দিছে গতিকে বাকী উন্নত দেশবোৰৰ তেওঁলোকৰ সংবিধানত মনুসংহিতা বা মনুস্মৃতি আৰ্য ক্ৰিয়াকাণ্ড বা হিন্দু সৰ্বস্ব পাৰস্ক জাস্ক গুভিল আচলন গীৰ্জসূত্ৰ কেনোপনিষদ কঠোপনিষদ এইবিলাকৰ প্ৰভাৱ পৰিছে জাৰ্মান দেশৰ সংবিধানত সেইবোৰ কথা কিন্তু আমাৰ বুৰঞ্জীত আৰু আমাৰ ভূগোলত আৰু আমাৰ পলিটিকেল চায়েন্সত শিকোৱা নহয় কৌটিল্যই যিষাৰ কথা কৈছিল পলিটিকেল চায়েন্স ইজ এ গুড ছাবজেক্ট ভেৰি বেষ্ট ছাবজেক্ট ডোণ্ট পলাৰাইজ ইজ এণ্ড এভৰিথিং উইথ দ্য পলিটিকেল চায়েন্স ৰাজনীতি বিজ্ঞান এটা ভাল বিষয় কিন্তু ৰাজনীতি বিজ্ঞানৰ লগত সকলো বস্তুৰে সকলো বিষয়কে মেৰুকৰণ নকৰিবা এতিয়া আমাৰ ধৰ্মটো ৰাজনীতি কৰ্মটো চবতেই ৰাজনীতি যাৰ কাৰণে ৰাজনীতি বিজ্ঞানক বেয়া চকুৰে চোৱা হৈছে গতিকে যিবোৰ ভাল কথা সেইবোৰ কিন্তু আমাক ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত নিশিকায় থাকিতো হয় কেইখন বুৰঞ্জী শিকায় মূলা গাভৰু কোন কনচাং বৰপাত্ৰ গোহাঁই কোন সতী সাধিনী কোন সতী ৰাধিকা কোন শিকাই জানো সিফালতো আছে ৰাণী মীৰাবাই তেওঁৰ ত্যাগ ঝান্সী ৰাণী তেওঁলোকৰ ত্যাগ শিকাইছে জানো ৰাণী পদ্মাৱতী তেওঁলোকৰ ত্যাগ নিশিকায় কেৱল হুমায়ুন বাবৰ আকবৰ খিলিজি এই পশ্চিমীয়া আক্ৰমণকাৰী বিষয়ে শিকাওঁতেই গ'ল গতিকে যিদিনাখন আমাৰ দেশৰ যিবোৰ বীৰ পৃথ্বীৰাজ চৌহানৰ বিষয়ে কেইজনে জানে আমাৰো ইয়াতে যে পৃথ্বী এজন আছিল কেইজনে জানে দিল্লীৱালা মই নেতাৰ নাম নকওঁ দলৰ নাম নকওঁ দিল্লীৱালা ডাঙৰ ডাঙৰ নেতাৰ শ্ৰুতলিপি পাঠ কৰিব অসমত প্ৰতিভা নাই ক'লে নে নক'লে অসমত যদি প্ৰতিভা নাই তেওঁ শংকৰদেৱৰ নাম জানে নাজানে শংকৰদেৱে মথুৰা দাস বুঢ়া এটা নাৰায়ণ দাস ঠাকুৰ এটা আৰু মাধৱদেৱৰ সৈতে বনোৱা বৃন্দাবনী বস্ত্ৰখন আমেৰিকাই বনাইছিল নেকি মই মেডিকেলৰ ষ্টুডেণ্ট ভেটেনেৰী চায়েন্সো মেডিকেলে পশুবিদ্যা নহয় জানো জীৱ জন্তুৰ ওপৰত চিকিৎসা নহয় জানো পশু বিজ্ঞান পশু চিকিৎসা বিজ্ঞানৰ প্ৰথম দুখন কিতাপ অসমত ৰচনা কৰিছিল ভেটেনেৰীৰ কিতাপ দুখন অসমৰ ৰচনা কৰিছিল যেতিয়া ভেটেনেৰী থাকে ঘোঁৰা নিদান পালকাব্যমুনি ৰচনা কৰিছিল হস্তি বিদ্যাবৰ নাম সচিত্ৰ প্ৰকাশন পৰিষদে আকৌ পুনৰ প্ৰকাশ কৰিছে ঘোঁৰা কিমানবিধ ঘোঁৰাৰ কি বেমাৰ হ'বৰে সেয়া ঘোঁৰা নিদান আছে হাতী কিমানবিধ কিৰিঙা হাতী কি বগা হাতী ক'ত পোৱা যায় কোনটো হাতীৰে সেনাপতি উঠিব কোনটো হাতীত স্বৰ্গদেউ উঠিব কোনটো হাতীৰে যুঁজ কৰিব বলি হাতী কেতিয়া বলিয়া হয় হেমেজু কেতিয়া ওলায় কোনটো হাতীৰ মূৰত গজামুকুটা থাকে হাতীক কেনেকৈ বস বনাব কি গীত গাব মাউতে কি কৰিব কোনখন ভৰিয়ে উঠিব হাতীৰ যেতিয়া চবকা হওক কি কৰিব আমেৰিকাই উলিয়াইছিল অসমত উদ্ধৱ ভৰালী ক'ৰ লখিমপুৰৰ আইসকলৰ কষ্ট সময়ত যে প্ৰসাদৰ মগুৰ বাকলি চেলোৱালৈকে মাছৰ কাঁইট গুচোৱালৈকে ৰেলখন যে ৰখি যায় ভেকুৱাম পাম কোনে বেচ কৰে গোপীনাথ দাস জি পি ভেকুৱাম পাম বৰপেটাৰ তেওঁ কি ছিডনীৰ আছিল নে তেওঁ জাৰ্মানত আছিল আজিৰ পৰা ৩,০০০ বছৰ আগত
এছিয়াৰ মানচেষ্টাৰ শুৱালকুছি, তেতিয়া নাম আছিল স্বৰ্ণকুছি। তাৰপৰা পাট মুগাৰ কাপোৰ গ্ৰীক আৰু মিছৰলৈকে গৈছিল। গ্ৰীক আৰু মিছৰৰ ৰাজকুমাৰ ৰজা ৰাণী আটায়ে পাট আৰু মুগাৰ কাপোৰ পিন্ধিছিল, তেওঁলোকৰ বুৰঞ্জীত আছে। সেই শুৱালকুছিখন কি আমেৰিকাত? পল' খেলটো মণিপুৰত ওলাইছিল। নগাসকলে গাত যি টেটু আঁকি লৈছিল সেই চিহ্নিৰ নাম হেড হাণ্টাৰ ইংক, ডেকা ল'ৰাবিলাকে গাত আঁকি লয়। সাঁচিপাত আমাৰ কায়স্থ বংশই অসমত আৰম্ভ কৰিলে, যে সাঁচি গছ অগৰু গছৰ কাঠখন তক্তা কৰি পাত কৰি পুথি লিখিব পাৰি। শংকৰদেৱে চিয়াহীক এটা নতুন মাত্ৰা দিলে। সাগৰী কলমেৰে গোবৰ পচাই, শিলিখা পচাই, আমলখি পচাই, কেহৰাজি দি, বুন্দা গছৰ ৰস দি এটা নতুন মাত্ৰা দিলে। অশিক্ষিত নাছিলতো। আৰু আমাৰ জনপ্ৰতিনিধি কি কয়? অসমত প্ৰতিভা নাই। কৈ শেষ নহ'ব। তামৰ ফলি লাগে নে শিলৰ ফলি লাগে নে তোলাপাত লাগে নে সাঁচিপাত লাগে? চিফুঙে আশা দিব, সাঁচিপাতে ভাষা দিব, নহয় জানো? কোনোবাই কৈ দিলে অসমীয়া ভাষাটো বোলে বঙালীৰ পৰা ওলাইছে, মানি ল'লে থাকে। যদি বঙালীৰ পৰা ওলাইছে অসমীয়া ভাষাটো, তেতিয়াহ'লে অসমীয়া ভাষাত থকা পেট কাটা ৰটো আৰু উৱাপটো মোক বঙালী ভাষাত দেখুৱাই দিয়কচোন। যাৰ কাৰণে 1926 চনত হোৱা গুৱাহাটী ইউনিভাৰ্চিটিত কেৱল গৌহাটী হৈ থাকিল, গুৱাহাটী নহয়। আমাৰ মানুহে নিজক লৈ গৌৰৱ কৰিব টান পায়, নিজৰ ভাল বস্তুবোৰ ক'বলৈকে টান পায়। নাটক উদ্বোধন কৰোঁতে আবাহন কহিটোৰ ভাগ্যনাথ থিয়েটাৰ, এইবিলাক থিয়েটাৰ আৰম্ভ কৰোঁতে উদ্বোধন কৰোঁতে সদায় শ্বেক্সপিয়াৰৰ নাম কয়। শংকৰদেৱৰ নাম কোৱা কোনোবাই শুনিছে? কি কয়? পৃথিৱীৰ প্ৰথম নাট্যকাৰ মহামান্য শ্বেক্সপিয়াৰ। কিন্তু শ্বেক্সপিয়াৰতকৈ 200 বছৰ আগৰ শংকৰদেৱ, যি পত্নীপ্ৰসাদ পাৰিজাতৰ ৰামবিজয় ৰুক্মিণীধন কেলিগোপাল কালিয়দমন ৰচনা কৰিলে, কৰা নাই জানো? গতিকে 200 বছৰ আগৰ শংকৰদেৱ কেনেকৈ শ্বেক্সপিয়াৰতকৈ পিছত হ'ব পাৰে? ছেটিংছৰ কথা যেতিয়াই ওলায়, ৰাজপ্ৰসাদটো আমি যে বনাওঁ ছেটিংছবিলাক, সদায় জাপানৰ চাইনাটোৰ কথা কয়। প্ৰথম পৃথিৱীৰ ছেটিংছ চিহ্ন যাত্ৰা নাট, 7খন বৈকুণ্ঠ দেখুৱাই দিলে। নকয়, ক'ব টান পায়। আমি যেন একোৱেই নাছিলোঁ। গতিকে যিয়ে নিজক লৈ গৌৰৱ কৰিব নোৱাৰে, নিজৰ অতীতৰ ভাল কথাখিনি নাতি পুতি ক'ব নোৱাৰে, তেওঁৰ কিডাল জাতীয়তাবাদ আছে? সেইসকল কথাত আমি নাচোঁ যিয়ে জাতিটোক এক হ'ব নিদিয়ে। এখন আকাশৰ তলত, এখন পৃথিৱীত শ্বেখ, চৈয়দ, চিয়া, সুন্নী, ইছলামৰ 4টা জাত, 4টা স্তৰ, তেওঁলোকে কিন্তু ঈদৰ দিনাখন নামাজৰ সময়ত এক হৈ যায়। এখন আকাশৰ তলত, এখন পৃথিৱীত যদি গোটেই ইছলাম এক হৈ যাব পাৰে, 56খন দেশৰ মুছলিম এক হৈ যাব পাৰে, তেতিয়াহ'লে আমি সনাতন হিন্দুখিনিয়ে ৰামকৃষ্ণ হৰি বুলি এখন আকাশৰ তলত, এখন পৃথিৱীত কিয় এক নহওঁ? আমাক কেৱল ভাগ কৰা ৰাজনীতি, ডিভাইড এণ্ড ৰুল পলিচি। ডিভাইড এণ্ড ৰুল পলিচি কাক খেদিব কৈছে? কৌটিল্যই ৰজাক। সাম দণ্ড ভেদ। মই এজন ৰজা, মোৰ সমান যিজন প্ৰতিদ্বন্দ্বী আছে তেওঁৰ লগত সন্ধি, সমানে সমানে কৰিব, হাৰিলে জিকিলে নাহিলাজ। দণ্ড, মোতকৈ ক্ষমতাত কম, মোতকৈ পাৱাৰ কম, সৈন্য কম, তেওঁক আনি আমেৰিকাৰ ট্ৰাম্পে যেনেকৈ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক ধৰি লৈ গুচি গ'ল, সেনেকৈ তেওঁক আনি পোতাশালত থ'ব লাগে। মোতকৈ যদি বলত বেছি, বুদ্ধিত বেছি, সৈন্যত বেছি, পাৰিলে তেওঁৰ ৰাণীৰ বদনাম ওলাই দিয়ক, সি মূৰ আফালে নিজেই মৰি যাব। ডিভাইড এণ্ড ৰুল পলিচি। সেয়া ৰাজনীতিৰ কাৰণে কৈছিল। কি ৰাজনীতি? কাষৰ ৰজাৰবিলাকৰ লগত কেনেকৈ কৰিব লাগে, তেওঁ যদি একচ্ছত্ৰী সম্ৰাট হ'ব বিচাৰে। কিন্তু সেই কথা আনি পেলাই সকলোতে ব্যৱহাৰ কৰিলে নহ'ব। গতিকে মোৰ দেউতা কমিউনিষ্ট আছিল, বিষ্ণুৰাভাৰ ফলোৱাৰ্ছ। মোৰ দাদা কংগ্ৰেছৰ সভাপতি আছিল। সেই বুলি মই কমিউনিষ্ট বা কংগ্ৰেছকে ভোট দিম কি কথা আছে? মই বিবেক ভোট দিম। এনেকুৱা মানুহ ওলাল, কাক ভোট দিবা সেইটোও কৈ দিয়েগৈ। সেইটো কথা হ'ল নেকি? মাকেও জানিব নালাগে বাপেকে কাক ভোট দিলে। নিজৰ বিবেক নাই নেকি? আৰু এই বিবেকহীন হোৱাৰ বাবেই আজি আমাৰ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, ধুবুৰীৰ পৰা ধেমাজিলৈকে আজি ৰাস্তাৰ কাষৰ মাটিত খাখলাৰী, বাগলাগী, ৰাভা, ফুকন, হাজৰিকা, শইকীয়া, গোহাঁই নাই। কি আছে আজি? আগৰৱালা, পিছৰৱালা, জৰিৱালা, বস্তাৱালা। এনেকুৱা উপাধি অসমত নাই দেই। এদেউ দুদেউ লুটানিয়াৰ চেও BA BSc MCom পাছ কৰি দক্ষিণেতত আমি দেখিছোঁগৈ এখন হোটেলত মানে ৰুটিৰ লগত চব্জি দিলে,
চব্জিখিনিত নখ আছিল চব্জি কাটোতে নখ টুকুৰা পৰিছেগৈ ডিঙিত বজিছে কিন্তু উকালিব গৈছোঁ মই হোটেলখনৰ পিছফালে আৰু ল'ৰা এটাই সুহুৰিয়ে সুৰে বিহুগীত গাই আছে গামোচাখন কঁকালত নাই হেই ল'ৰা তুমি অসমৰ নেকি হয় তুমি ক'ত ঘৰ মোৰ বাস্কাত নাম কি বোলে অমুক মাটি বাৰী আছে নাই 27 বিঘা আছে বোলে কি কৰিছা সিটো পক্ষক আধিত দিছে এদেউ দুদেউ লুটানিয়াৰ চেওঁ সেই ল'ৰাজন যেতিয়া 20 বছৰ নাহিব ঘৰত সেই মাটিখিনিত বিদেশী বহিব 27 বিঘা মাটি থকা ল'ৰাটোৱে কি দৰকাৰ বিএ পাছ কৰাৰ পিছত বাচন ধোৱা তাতে 5 ষ্টাৰ হোটেলত বাচন ধুলেও 30,000 টকা পায় কাপোৰ এযোৰ নতুন কিনি আহিব মানে ৰেলত নতুন স্পৰ্টিং এটা নতুন জিন্স পিন্ধি ধুনীয়া জোতা এযোৰ পিন্ধি আহিব ক'ত কাম কৰা কোম্পানীত মই তেওঁলোকক কৈছোঁ বেলেগৰ তলত চাকৰ খাটিব যোৱাতকৈ সোণ খেদিয়া মাটিখিনি বেলেগক আধি দিয়াতকৈ কাম কৰিব লগা বহুত কাম আছে কেৱল গাহৰি আৰু কুকুৰা পালন কৰিলেই নহ'ব কাৰণ বিশ্ব বেংকে এই বুলি সিদ্ধান্ত দিয়া নাই গাহৰি আৰু কুকুৰা পুহিলেহে নিবনুৱা সমস্যা সমাধান হ'ব বুলি কোনো কথা নাই মিয়া ভাইসকলে ইছলাম ভাইসকলে ভেটেনেৰীৰ লগত যোগাযোগ কৰিছে কাৰণে আমাতকৈ ধনী হৈছে কৃষিত কি কৰিছে তেওঁলোকে গাহৰি আৰু কুকুৰা তাত ছাগলী বেছিকৈ পোহে ছাগলীৰ পেচাবখিনি মাটিত নপৰাকৈ ধৰিলে ভেটেনেৰী আৰু কেমিকেল কোম্পানীবিলাকে 1 লিটাৰত 1200 টকা দিয়ে ছাগলীৰ গোবৰ 1 কেজিত 200 টকা পায় গৰুৰ গোবৰ 20 টকা কেজি কিন্তু সেই বুলি ধুলপিটি শুনাই ফুৰিছে নেকি সেইকাৰণে ছাগলীক দুখীয়া মানুহৰ বেংক বুলি কয় মাইক্ৰ' ফাইনেন্স এটা প'ৰ মেও অৰ কমন পিপল সাধাৰণ মানুহৰ কাৰণেতো আপতকালৰ বেংক এজনী ছাগলী বিক্ৰী কৰিলে 10,000 টকা পাব খুব বেছি কিন্তু সেই ছাগলীজনী এসপ্তাহত পেচাবেৰে 7,000 টকা দিব গোবৰৰ কথা নকলোৱেই গৰুৰ গোবৰ 6 মাহত তাৰ ভেলু চেছ কিন্তু ছাগলীৰ গোবৰ 7 বছৰলৈকে মাটিখিনিত খাৰ দি থাকিব ভাবক তেতিয়াহ'লে এইবোৰ কথা জানো কেতিয়াবা পাতিছে এইবোৰ কথা জানো গৈ পেলাই কেতিয়াবা বৰ্ণিহাটত থকা ছাগলীৰ ফাৰ্মৰ ট্ৰেইনিং চেণ্টাৰত গৈ পেলাই যেন ডেকালৰে পাতিছে ৰাতিৰ ভিতৰতে ধনী হ'ব লাগে মাৰ্চিডিজ কাৰ লাগে 5 ষ্টাৰ হোটেল লাগে ঘৰত টাইলছ পাল চাব লাগে এচি মেচিন লগাব লাগে পাৰিলে বহি বহি খাব লাগে যেতিয়াই এলাহ আহি গ'ল এই অসমীয়া জাতি দিগদাৰি আছে গতিকে মই এইকাৰণে কৈছোঁ আমি কৰিবলগীয়া কাম বহুত আছে আমি কেইজনে বাৰু পশুধনৰ খাদ্য খুলিছোঁগৈ গৰুক খুৱাব লাগে কুকুৰা খুৱাব লাগে ঘোঁৰাক খুৱাব লাগে মাছক দিব লাগে যিবোৰ খাদ্য চব বাহিৰৰ পৰা আহি আছে কিন্তু আদি যিখিনি ঠাইত লখিমপুৰ ধুবুৰীত য'ত ইছলাম ভাইসকল বেছি আজি ইছলাম ভাইসকলে কৃষি বিপ্লৱ আনিছে আৰু পশু খাদ্য নিজে ইণ্ডাষ্ট্ৰী পাতিছেগৈ কেইজন অসমীয়াৰ পশু খাদ্যৰ ইণ্ডাষ্ট্ৰী আছে খুব বেছি ধানৰ মিল আছে হলাৰ মিল চাপৰখিনি বা টুহুগুৰি তাৰ বাদে নাই কেইজন অসমীয়া মাকৈ খেতি কৰিছে আটাইতকৈ ভাল খাদ্য ভকতে খাবলগীয়া কৰ্ণফ্লেক্স মাকৈৰ পৰা বনায় আমি কেইডাল মাকৈ খেতি কৰিছোঁ বাৰিষা যেতিয়া আমাৰ ঘৰৰ ওপৰেদি পানী যায় তেতিয়াও কিন্তু মৰাপাতৰ আগকেইটা ইছলাম গাঁৱত ওলাই থাকে ওলাই নে নোলায় আজি বাংলাদেশে ভাৰতত মৰাপাট ৰপ্তানি বন্ধ কৰি দিছে যাৰ কাৰণে 23টা ৰছীৰ ফেক্টৰী জুট ফেক্টৰী বন্ধ হৈছে কিন্তু ধুবুৰী আৰু আমাৰ হাৰুপেটিয়াই কৈছেগৈ বাংলাদেশে যিখিনি বন্ধ কৰিছে তাৰ দুগুণ আমি দিম কোনে কৈছে ইছলাম ভাইসকলে কৈছে গতিকে ইছলামক বেয়া পালেই নহ'ব ইছলাম খেতিয়কসকলে নিজৰ পথাৰত কোমোৰা লাও জিকা ভোল তৈয়াৰ কৰি দিছে সেইখিনি পাকঘৰত আনি কৃষ্ণ বুলি ক'লে হিন্দু হৈ যাব নেকি তেওঁলোকক কোৱাতকৈ নিজে পৰিশ্ৰমী হওক ইছলাম আইসকলে যি কামে নকৰক উৰণিখন থাকে সৰস্বতী পূজাৰ দিনাখন মেখেলা চাদৰ পিন্ধি যায় বান্ধৱীৰ ঘৰত সোমাই মেখেলা চাদৰ নোহোৱা হয় স্কাৰ্ট টপ হৈ যায় ককায়েকে বাইকত যায় ভনীয়েকে কাৰোবাৰ লগত যায় ককায়েকে ভনীয়েকক পিছফালৰ পৰা চিনি নাপায় আৰু শেষত কয় দাদা তই বোলে ভণ্টি মই গতিকে এইবিলাক জীয়া কাহিনী দেখি আছোঁ গুৱাহাটীত আৰু এই জাতিটো এতিয়া গুৰৰ পৰা আগলৈকে গেলিছে আজি মই ইয়াত বহি আছোঁ অন্তৰ্বেদনাত ভুকি আছোঁ মোৰ নিজৰ জাতি ভাই 3জনৰ বিষয়ে মই এতিয়া কেছ দিব লগা হৈছে কোৰ্টত নামঘৰ পাতিবলগীয়া মাটিখিনি 2জন ডকাইতে দখল কৰিছে সেয়া কোনো আফগানিস্তান পাকিস্তান আৰবৰ পৰা অহা নাই ম্যাদী মাটি যিখন আছিল কিবা এখন মই উদ্যান শস্য আৰু মানে ঔষধি বস্তুৰ ফাৰ্ম কৰিব খোজোঁ সেইখিনিও দখল কৰিছে এটাই সিও পাকিস্তানৰ পৰা অহা নাই আৰবৰ পৰা অহা নাই মংগল গ্ৰহৰ পৰা নাই মোৰ জাতি ভাই
নিজৰ জাতিৰ প্ৰতি মোৰ এটা আস্থা নহয় যায়। কিন্তু মোৰ কাষতে 16জন মাৰোৱাৰীৰ মাটি আছে, দখল কিন্তু কৰা নাই। গতিকে অসমীয়া জাতিয়ে যি জাতিৰ শত্ৰু হৈ গৈছে। গতিকে যেতিয়ালৈকে আমি নিজৰ কথা বুজি নাপাম, নিজৰ বিপদ বুজি নাপাম, তেতিয়ালৈকে কিন্তু বহুত দেৰি হৈ যাব। গতিকে মোৰ এটাই কথা, আপুনি ধুবুৰীত আছে না ধেমাজিত আছে, পাছৰ কথা প্ৰফেশ্যনেল হওক। মোৰ অসমীয়া জাতিটোৰ প্ৰতি ডেকা গাভৰুখিনি মোৰ অনুৰোধ, আহ্বান, পেছাদাৰী হওক। ইছলাম সমাজে গোটেই পৃথিৱীত ফজৰ, জোহৰ, মগৰিব, আসৰ, ইশা 24 ঘণ্টাত 5 বাৰ নামাজ পঢ়ে। ভূমিকম্পই হওক, বানপানী হওক, মছজিদ বাগৰি যাওক, নামাজৰ পৰা লৰচৰ নকৰে, টাইমত নামাজ পঢ়ে। আমাৰ কেইটা নামঘৰত টাইমত প্ৰসংগ হয়, কেইটা নামঘৰত ধৰ্মধ্বজা টাইমত উৎপন্ন হয়। আমি কেইখন সভাত সময়ত আমি সভা আৰম্ভ কৰোঁ, সদায় লেট, সদায় লেট। যেতিয়ালৈকে আমাৰ মাজত দাঁত আৰু চুলিৰ দৰে ভকত থাকিব, আমি কেতিয়াও প্ৰফেশ্যনেল হ'ব নোৱাৰোঁ। দাঁত আৰু চুলি মানে বুজি পাইছেনে? দাঁত আৰু চুলি মানুহৰ দেৰিকৈ গজে, সোনকালে সৰে। আমাৰ ভকতীয়া সকামত ভকতবোৰ দেৰিকৈ আহে আৰু সোনকালে ঘৰত যায়। পাইছে বুজি? যেতিয়া দেৰিকৈ আহিব আৰু দেৰিকৈ যাব, সোনকালে হওক না, সোনকালে যদি যাব লাগে। কিন্তু ইছলাম ভাইসকলে, খ্ৰীষ্টান ভাইসকলে সময়ত নামাজ পঢ়ে। ইছলাম ভাইসকলে, খ্ৰীষ্টানসকলে সময়ত গীৰ্জাত যায়। আমি কিন্তু অজুহাত দেখাওঁতেই যায়। গতিকে যেতিয়া আমি অজুহাত এৰিম, আমি প্ৰফেশ্যনেল হ'ম, সেইদিনাখন ধৰ্মই, কৰ্মই, ৰাজনীতি, শিক্ষাই, দীক্ষাই অসমীয়া জাতিয়ে সমানে আগবাঢ়ি যাব। কেৱল গাহৰি মুৰ্গীৰ কাজিয়াত লাগি থাকিলেই নহ'ব, কৰিবলগীয়া আমাৰ কাম বহুত আছে। গতিকে বি প্ৰেক্টিকেল। অসমত মই 17 চনত এইকাৰণে আহিছিলোঁ, বাকীখিনিতো বাহিৰতেই গ'ল, যে আমাৰ যিসকল উঠি অহা যুৱক যুৱতী, তেওঁলোকে আমাৰ ধৰ্মক, আমাৰ কৰ্মক, আমাৰ সংস্কৃতিক, আমাৰ নীতিক, আমাৰ সদাচাৰক, আমাৰ আস্থা কাষ্ঠা, আমাৰ সংস্কাৰক বিজ্ঞানসন্মতভাৱে বুজক। প্ৰসাদ কিয় খাওঁ, কলপাতেৰে কিয় ঢাকি দিওঁ, মগু মাহত কি আছে যাৰ কাৰণে শংকৰদেৱে আগবঢ়ালে। শংকৰদেৱৰ দিনত বুট কেতিয়া কিয় দিয়া নাছিল, কল দিছিল। কিন্তু শংকৰদেৱে কোৱা নাই কাশ্মীৰৰ পৰা আপেল আঙুৰ আনিবা, চাইনাৰ পৰা ড্ৰেগন ফ্ৰুটছ আনিবা, কৈছে নেকি? বাৰীতে পোৱা। আগতে মাহৰ সমানে চাউল দিছিল, সেইকাৰণে কি কৈছিল প্ৰথমতে মাহ চাউল। প্ৰসাদ বুলি কৈছে, মাহ চাউলো লিখিছিল, মাহৰ সমানে চাউল দিছিল। পিছত প্ৰসাদ হ'ল, 9 বিধ থাকে, সেইকাৰণে নৈবেদ্য নিবেদন কৰে। নগেন হাজৰিকা নামৰ খুৱাঙৰ পৰা বাবেজানে যোৱাকালি আহি পেলাই লিলিয়াক কৈছেগৈ, মই 2 কেজি মগু দিছোঁ, আপুনি নামঘৰীয়াক দিব। আহিবও পাৰোঁ, নাহিব পাৰোঁ, মোৰ লগত কাম আছে। আজি আহি পাইছে ৰাতিপুৱা হাজৰিকাতে। এতিয়া যদি নামঘৰীয়াই কয় আপুনি দিয়া মগুকেইটা বৰ ধুনীয়া আছিল, আমি ইয়াত 20 কেজি তিয়াইছোঁ, 22 কেজি হৈছে, এই ছোৱালী মানুহে যে টুইজাৰ চেলাউৰিজাৰ নম্বৰ উঘালে, সেনেকুৱা টুইজাৰ পাত যদি চেপেনা পাত নামঘৰীয়াই দিয়ে হাজৰিকাক, আৰু যদি কয় আপুনি দিয়ে 2 কেজি মগু, বা চাওকচোন পাৰিব নানো? ভিজাই থোৱা 22 কেজি মগুৰ পৰা যোৱাকালি নামঘৰীয়াৰ হাতত দিয়ে 2 কেজি মগু হাজৰিকাই বাচিব পাৰিবনে? মইতো আমি হৈ যায়। লিলি হাজৰিকাই দিছে 10 কেজি, বাকী ৰাইজে দিলে 10 কেজি, আৰু নগেন হাজৰিকাই দিলে 2 কেজি, 22 কেজি হ'ল। তাৰ পৰা এই বাকী ৰাইজৰ ভিতৰত নগেন খগেন হৰি যদুমধু কোনে আধা কেজি এপোৱা দিছে, পাৰিব জানো বাচিব? নো। ইয়াত তেল লাগিলে 2 লিটাৰ, সেই তেলতে যদি আৰু পেকেট কাটি পেলাই দি দিয়ে এপোৱা 100 গ্ৰাম কৰি পেলাই, যিসকলে দিছে সেইসকলৰ এপোৱাটো পৃথক কৰিব দিলে পাৰিব জানো? তেলৰ লগত তেল লগ হৈ গ'ল। য'ত মইতো আমি হৈ যায়, সেইটোৱে নামঘৰ। মইতো আমি হৈ গ'ল। গতিকে সেইকাৰণে নিবেদন কৰে, সেইকাৰণে নৈবেদ্য। এই প্ৰসাদত যি উপকৰণ আছে সকলোতে বিজ্ঞান সোমাই আছে। গতিকে প্ৰসাদ কিয় খাওঁ, কিয় একেধৰণে বহোঁ, কিয় আমি ইউনিফৰ্ম লওঁ, ধুতি চেলেং গেঞ্জি গামোচা, গেঞ্জি বাদ দি পেলাই আমি 3 বস্ত্ৰ হোৱা নাই জানো? আইসকলেও 3 বস্ত্ৰ। ইউনিফৰ্ম। এখন স্কুলত, এখন কলেজত, তাত কোটিপতি লাখপতি ঠেলাৱালা ৰিক্সাৱালা হাজিৰা কৰা কাঠমিস্ত্ৰী ৰোৱনী দাৱনী কমাৰ কহাৰৰ ল'ৰা ছোৱালী যাব পাৰে তাত, যাতে বৰ্ণ বৈষম্য নহয়, অৰ্থনৈতিক বৈষম্য নহয়, তাৰ কাৰণে ইউনিফৰ্ম দিলে। সমভাৱাপন্ন নহয় জানো? গতিকে শংকৰদেৱ সাম্যবাদী নাছিল জানো? কেৱল মাও চেতুং আৰু হুচিমিনৰ কথা ক'লেই হ'ব নেকি?
শংকৰদেৱৰ কথাও ক'ব লাগিব ফিডেল কাষ্ট্ৰ কোৱাৰ কথা কোৱাৰ আগতে কিউবাৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰৰ কথা কোৱাৰ আগতে আমি শংকৰদেৱৰ কথা ক'ব লাগিব তেওঁ সাম্যবাদী আছিল তেওঁ বৰ্ণবিদ্বেষী নাছিল তেওঁ সাৰ্বভৌমত্বৰ সূত্ৰ দি থৈ গ'ল আমাক ব্ৰাহ্মণৰ চণ্ডাল নিবিচাৰি কুল কুকুৰৰ চণ্ডালৰ গদৰ বড়ো আত্মাৰাম আইসকলক আটাইতকৈ সমান মৰ্যাদা দিয়া মহাপুৰুষজনেই হ'ল মহাপুৰুষ শংকৰদেৱ স্ত্ৰী ক্ষুদ্ৰ চণ্ডালে যদি কৰে আমাৰ ভকতি তাহাঁতো কহিবা কথা এইটো মহামতী কৈছে জানো অইন মহাপুৰুষসকলে কেৱল মানৱ কল্যাণৰ কথা কৈছে কিন্তু শংকৰদেৱ গুৰুজনাই উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণৰ কথা কৈছে যে সেইজন মহাপুৰুষক আমি নামানো মানিব কেনেকৈ ল'ৰা ছোৱালীক দিব খ্ৰীষ্টান স্কুলত খং উঠিলে গালি পাৰিব ইংলিছত বেমাৰ হ'লে মাক দেউতাকক নিব প্ৰাইভেট নাৰ্ছিং হোমত বুঢ়া হ'লে থবকে অল্ড হোমত ছোৱালীজনী বিয়া দিব লাগিলে কেৱল চৰকাৰী চাকৰি কৰা ল'ৰা লাগে জিভাই পাক খাক ভৰিয়ে পাক খাক ছোৱালীজনীক চাবলৈকে আহিল ল'ৰা হ'ব পাৰে সি কেইদিনমান পিছত দৰা হোৱাৰ আগতে ল'ৰাটোৰ বন্ধুক সুধিলে কইনাৰ মাকে তোমাৰ নাম শৰৎ অঁ হয় দৰাৰ নাম হেৰম্ব হেৰম্বই বাৰু খায় নেকি কিবা মা কি ক'ম আৰু বৰষুণ দিলে খায় আৰু ৰ'দ দিলে খায় গতিকে জিভা পাক নোখোৱা ভৰি পাক নোখোৱা আজি কেইটা ল'ৰা আছে নহয় জানো গতিকে পাক নাখালেহেঁতেন যদি পিতৃ মাতৃয়ে ভাল আদৰ্শ দেখুৱালেহেঁতেন আৰু সেইকাৰণে বাপেকো শিক্ষিত মাকো শিক্ষিত ল'ৰা ছোৱালী কিয় বিকলাংগ হৈ জন্ম লাভ কৰিছে কিবা লুকুৱাই থৈছে বাপেকো ভাল মাকো ভাল তামোলখনো নাখায় চাধাও নাখায় চুৰতো নাখায় বেয়া বস্তু নাখায় কিন্তু ল'ৰা ছোৱালী কিয় বিকলাংগ হৈ জন্ম পালে কিবা কথা মাক বাপেকে লুকুৱাই থৈছে আমাৰ চুবুৰীত নন্দলাল নামৰ গোৱালজনে গাখীৰ দিয়ে নগেন খগেন হৰি যদু মধু ইছলাম শৰ্মা গোস্বামী জাইলালৈকে খ্ৰীষ্টান মানুহ আছে বুদ্ধিষ্টো আছে হিন্দু আছে মুছলমানো আছে 16 ঘৰ মানুহ তাত গাখীৰ দিলে আৰু মই ক'লোঁ নন্দলাল মোৰ গাখীৰ ফাটিছে তুমি বেয়া গাখীৰ দিছা আজি নতুনকৈ জগাৰ গাখীৰ দিছা নেকি ছাৰ আপোনাৰ বাচনটোৰ গণ্ডগোল আছিল কাৰণ বাকী 15 ঘৰৰ মানুহটো গাখীৰ ফটা নাই নন্দলালে যদি বেয়া গাখীৰ দিলেহেঁতেন নগেন খগেন হৰি যদু মধু ইছলাম হাজৰিকা বৰবৰা ফুকনৰ ঘৰতো গাখীৰ ফাটিলেহেঁতেন ফটা নাই মোৰ বাচনটো শ্ৰীমতী ঠিকেই ধুইছিলে শ্ৰীমতী বাচন ধুই পেলাই গা ধুবলৈকে যাওঁতে হয় জেঠি নহয় পঁইতাচোৰে তাত লেণ্ডিং কৰিলে ভৰিৰ খোজ থৈ গ'ল আৰু গাখীৰ এচিড লাগি ফাটি গ'ল সেইকাৰণে কয় বাচি খাবা জাগি খোবা শিষ্য বৰশী তত্ত্ব কবা ভাণ্ড বৰশী ল'ব নথবা শ্ৰীমতী পখালিহে থৈ গ'ল মই এবাৰ আকৌ আওখালিব লাগিছিল গতিকে পখালা বাচনটোক আওখালা দৰকাৰ আছে পখালা মানে আপুনি আপোনাৰ ল'ৰালৈকে যিজনী ছোৱালী আনিলে মাকৰ ঘৰত গা ধুৱাইছে সেইটো পখালা কিন্তু ইয়াত আনি আৰু এবাৰ আওখালি লওক নহ'লে কিন্তু নাতিপুতি যিকেইটা হ'ব অলপমান বিসংগতি থাকি যাব বিসংগতি বিকৃতি ডিফৰ্মেটিছ নাথাকিবলৈকে উপযুক্ত সময় হ'ল পিছ ৰাতি নিশাৰ শেষ প্ৰহৰ তাতকৈ ভাল কথা হ'ল দুইটাক জানিব লাগে ল'ৰাটোৱে ছোৱালীটোক কি কাৰণে আমি সংসাৰ কৰিছোঁ যিকেইটা সন্তান আহিব সি যাতে বিকলাংগ নহওক নহয়নে সেইকাৰণে যেতিয়া ছোৱালীজনীৰ হাতখন ল'ৰাটোৱে ধৰে পাণিগ্ৰহণ বুলি কয় দৰাটোৰ নাম পাণিগ্ৰহী ছোৱালীটোৰ নাম পৰিণীতা পাণিগ্ৰহীয়ে পৰিণীতাক ধৰোঁতে ক'ব লাগে ওম গ্ৰীণামীম তে সব্যকতায়াম ময়া পত্যজৰজস্তি তথা স্বহা আমোহা হস্মি সাতং সা তমস্য সোহম পৃথিবীহম তাবেহি বিবাহ বাহে সহা ৰেতু দাদা হয় প্ৰাজাং প্ৰজনমহিম সন্তু জৰদস্তয়াম ওম সংপ্ৰিয়ৌ ৰোচিস্তু সুমন্য পশ্চিম শৰদশতম শ্ৰীনুয়ামী শৰদশতম জীৱেম শৰদশতম বুজিবা পাইছিল নে আমি বিয়া পাতি দিওঁতে হে আয়ুষ্মতী সৌভাগ্য বৃদ্ধিৰ বাবে মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ মোৰ ধনলক্ষ্মী ৰাজলক্ষ্মী বনলক্ষ্মী চব আছিল কিন্তু তুমি মোৰ গৃহলক্ষ্মী হ'বা তুমি মোৰ গৃহলক্ষ্মী নহ'লে আমাৰ বংশটো আগুৱাই নাযাব হে আয়ুষ্মতী আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত ব্ৰহ্ম বিবাহ প্ৰথাৰে বিবাহ পাশত আবদ্ধ হৈছোঁ ইয়াৰ পৰৱৰ্তী কালত উৎপত্তি হোৱা সন্ততি নিষ্কাম আৰু অপ্ৰমাদী হওক নিষ্কাম আৰু অপ্ৰমাদী কেনেকৈ হ'ব যদি মাক বাপেকৰ মনতে কামত নাথাকে বাপেকে আধা বটল খাই আহিছে আধা বেহুচ পত্নীক কৈছে মই বাপেক হ'ম পত্নীক কৈছে আপুনি যদি বাপেক হয় মোৰ মাক হোৱাত আপত্তি নাই বাপেকে যেতিয়া আধা বেহুচ সন্তান কেনেকৈ হুচ থাকিব
বাপেকেই আধা বেহুচ, সন্তানৰ কেনেকৈ হুচ থাকিব? গতিকে তেতেলীৰ নিচিনা চিধা হ'লে নামত দণ্ডবত। যেতিয়ালৈকে ব্ৰহ্মাই সাষ্টাংগে আষ্টাংগে প্ৰণিপাত কৰি আছে, কৃষ্ণই কৈছে হোৱা নাই, হোৱা নাই। যেতিয়া দণ্ডবতে জানিবা দেহাৰখনম, যেতিয়া লাঠিডালৰ দৰে পোন হৈ পৰি দি হাতৰ আঙুলিৰ 10টা আঙুলিৰ সোঁহাত বাওঁহাতৰ 10টা আঙুলি গোটেই কৃষ্ণৰ চৰণত লগাই দিলে, এতিয়াহে হৈছে। আজিৰ পৰা তোমাৰ শৰীৰটো মোৰ হ'ল, তোমাৰ বাক্য মোৰ হ'ল, তোমাৰ মন মোৰ হ'ল। তেতিয়া ব্ৰহ্মাৰ শৰণ হৈছে। পোন হ'ব লাগিব দণ্ডতে, দণ্ডপতে জানিবা দেহাৰখনত। আৰু যেতিয়া পোন হ'ব অকপট হ'ব, কাৰণ এই ধৰ্মত কি নাই? কৈতৱ নাই। পৰীক্ষিতে সুধিছে কক, হে গুৰুজন তব পিতৃ নে দ্বাৰা কো ধৰ্ম প্ৰদায়তে? আপোনাক আপোনাৰ পিতৃ কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাসে কি ধৰ্ম দিলে? আমাৰ যদি মোৰ কাষতে বহি থকা ককাজনক নাতিয়ে সোধে, চুলি নুখুৰাই মানুহ মৰিলে, নৈৰ পাৰত দহা নাপাতে, ভোজৰ দিনাখন মাছ মাংস নিদিয়ে, বিয়া পাতিলে হোম নপৰে, লগন গাঁঠি নিদিয়ে, পাণ তামোল নগছকে শিল মানে পটাগুটিৰ ওপৰত ভৰি নিদিয়ে, কি ধৰ্ম এইটো? তেওঁ তেতিয়া ক'ব লাগিব এইটো সেই ধৰ্ম যি ধৰ্ম ব্যাসে পিতৃশুকক দিছিল, য'ত কৈতৱ, কপট আৰু হিংসা নাই। তাকেই শুকে নিজৰ ভাষাত কৈছে, ধৰ্মা প্ৰয়োজিত কৈতৱৌত্ৰ পৰমা নিৰ্মৎ স্বৰণম সতম বেদং বাস্তৱ মাত্ৰ সুশীবদম তাপত্ৰৈ উন্মীলনম। হে ৰাজন, হে পৰীক্ষিত, সেই ধৰ্ম মোক মোৰ পিতৃ কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাসে দিলে, যি ধৰ্মত কপট নাই, হিংসা নাই, যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক, আদি দৈমিক, আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱা যায়। অইন কোনো ধৰ্মই এই তিনি তাপৰ পৰা পৰিত্ৰাণ আমাক দিব নোৱাৰে। তাপত ত্ৰয়ো উন্মীলনম, ত্ৰয়ো তিনি প্ৰকাৰ, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক। আৰু তেতিয়াহে কি বুজিব? ডাঙৰ কথা এটা বুজিব লাগিব, ঈশ্বৰৰ নিজা ব্ৰহ্মাণ্ড আৰু মায়াৰ ভাণ্ড। ব্ৰহ্মাক ঈশ্বৰে ক'লে 4টা বস্তু মই য'ত থাকোঁ তাতে থকা, সুখ, শান্তি, আত্মসন্তুষ্টি আৰু ঈশ্বৰৰ অস্তিত্ব। তুমি সৃষ্টি কৰা নৰতনু দেহাৰ হিয়াত থবা, কাৰণ নৰতনু দেহাটো মায়াৰ ভাণ্ড, মাটিৰে ভাণ্ড, মাটিতে মিচিব, পুৰিলে চাই হ'ব হাইৰে ভাবিব। গতিকে মায়াৰ ভাণ্ডটোত ঈশ্বৰ নাই। ক'ত আছে ঈশ্বৰ? হৃদয়ত। দ্য কাস্কেড অফ দ্য হাৰ্ট, দ্য এপি চেণ্টাৰ। আমি যে ভূমিকম্প হ'লে কওঁ আজিৰ ভূমিকম্পটোৰ উৎপত্তিস্থল অমুক, সেনেকৈ সুখ, হেপিনেছ, শান্তি, নহয় জানো, চেল্ফ ছেটিছফেকশ্যন, আৰু শেষত ঈশ্বৰৰ অস্তিত্ব। এই 4টা বস্তু বাহিৰত নাই, গছৰ গুৰিত নাই, শিলৰ মূৰ্তিত নাই, সোণৰ মূৰ্তিত নাই। আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গ'লোঁ, বৈকুণ্ঠক দেখিলোঁ লক্ষ্মী অকলে বহি আছে, বিচাৰি বিচাৰি নাম হৃদয়তে পালোঁ, হৃদয়ত। সেইকাৰণে চতুৰ ভকতে জড়মূৰ্তিত, জড় উপাসনাত খেপিয়াই নুফুৰে ইয়াত। সেইটোৱে ভাগৱতৰ অৰ্থ। ভাপদম ভাবুকং গপদম গেয়ম উপদম বৈষ্ণৱম তপদম তত্ত্বদৰ্শনম। ভাপদম ভাবুকং ভাৱনা চিন্তা, গপদম গেয়ম জড় অৱস্থাৰ পৰা চৈতন্য অৱস্থালৈকে ৰৈ থকাৰ পৰা আগুৱাই যোৱা, উপদম বৈষ্ণৱম আজি এই বান্দৰমাৰী নামঘৰত যিসকল আহি উপস্থিত হৈছে ৱাব্য, তপদম তত্ত্বদৰ্শনম জীৱনৰ দৰ্শনটো, জীৱনৰ দৰ্শনটো যেতিয়া পাব তাৰ দণ্ডাতীত, খাম নাখাম, কৰিম নকৰিম, যাম নাযাম, আহিম নাহিম, পন্ত বিপন্ত, খাদ্য খাদ্য, কৃত বিকৃত, স্বৰূপ বিৰূপ, তাৰ সিদ্ধান্তত উপনীত হ'ব পাৰিব লাগিব। দণ্ডাতীত উভতকে হওক, ত ৱ গ ভা তত্ত্বটো জীৱনৰ দৰ্শন তেতিয়া লাভ কৰিব পাৰিম যেতিয়া ভকতৰ সংগ পাম। পাব ভকতৰ সংগ তেতিয়াহে পাম যেতিয়া গেয়ক, অৰ্থাৎ কাক কয় গেয়ক? যিয়ে জড়চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ আহিছে। কোনে আহিব পাৰিব? সেইজনে ভাৱনা চিন্তা যাৰ সত্য শুদ্ধ হৈছে, মনত সুদৃঢ় বিশ্বাস আহিছে, সেই ব্যক্তিজনে এই যুগ সাপেক্ষে, কলি যুগ সাপেক্ষে, ভাৰতবৰ্ষত জন্ম লোৱা সাপেক্ষে, নৰতনু দেহালক সাপেক্ষে যিটো কৰণীয়, যিটো বৰণীয়, যিটো গ্ৰহণীয়, সেইটো বুজি নিজৰ ডিটাৰমিনেটিভ পাৱাৰ ইউজ কৰি তেওঁ আগৰ যুগৰ অপ্ৰয়োজনীয়, নিৰৰ্থক, অনৰ্থক, অদৰকাৰী কৰ্মকাম্য পৰম্পৰা অতিক্ৰম কৰি এই সোণখেৰীয়া
জৰাৰী চৈতন্যৰ ভাৱনাত আহি এই পথত খুজিব আৰু এই পথত আগবাঢ়িলে ভকতৰ সংগ আৰু ভকতৰ সংগতহে আজি আচল কথাখিনি পাব বেলেগত কিন্তু নাপায় সেইকাৰণে জীৱনৰ আটাইতকৈ ডাঙৰ লাভ হ'ল সৎসংগ আৰু যি মুহূৰ্ততেই সৎসংগ এৰি অপৰিণত অৱস্থাত ইন ইমেচিয়ৰ ষ্টেজ এই যে ক'লোঁ শিশু অৱস্থাতে কৈশোৰ যিটো অৱস্থা আটাইতকৈ জুই লগা বয়সটো যৌৱন প্ৰাপ্তি হোৱাৰ আগতেই এৱা ঘৰটোত পানী দিলে জানো থাকিব ভাঙি যাব গতিকে সেই এৱা অৱস্থাত অপৰিণত অৱস্থাতেই যদি এটি ল'ৰাই বা এগৰাকী ছোৱালীয়ে কামনাৰ কথা মনলৈকে আনে কামনা চৰিতাৰ্থ হ'ব জানো এৱা ঘৰত ঘট দিয়াৰ দৰে গতিকে সময় নহওঁতে অপৰিণত অৱস্থাত যেতিয়া কামনাৰ পাশত পৰি গ'ল কিহৰ কাৰণে সংগৰ কাৰণে পৰে সেইকাৰণে বেয়া দৃশ্য বেয়া চিনেমা বেয়া ভাৱনা বেয়া কথা বেয়া সংঘটনা বেয়া পৰিৱেশৰ পৰা আঁতৰাই ৰাখিব লাগে সেইকাৰণে ছোৱালীক অকণমান ডাঙৰ হোৱাৰ পাছতেই পিতৃ মাতৃয়ে সনাতন এই বৈদিক সংস্কৃতিত পৃথকে ৰুম এটা দিয়ে আৰু সেই কথা জ্যেষ্ঠই শিকাব লাগে দুগ্ধপুষ্য 5 বছৰ বয়সলৈকে ল'ৰা আৰু ছোৱালীক নিজৰ লগত ৰাখিব 5 বছৰ হোৱাৰ পাছত তেওঁলোকক পৃথক ৰুম দিব শিকাব ডিচিপ্লিন শিকাব এথিক্স যাতে ভাইলেট নকৰেগৈ এথিক্স মিনছ নৰ্মছ এণ্ড ডিচিপ্লিন শৃংখলাবদ্ধতা শিকাব আৰু তেতিয়া দিব্য গুণসমূহে তেওঁলোকৰ তাত আহিব আৰু তেওঁলোকে নিজকে দিব্য বুলি ভাব নহ'লে কিন্তু কামনাৰ পাত্ৰ বুলি ভাবিব আৰু সেনেকুৱা ভাবিবলৈ কি হ'ব অসৎসংগ পাব অসৎসংগৰ কামনাৰ কথা পাব কামনাৰ পৰিৱেশ পোৱাৰ পিছত কামনা সিক্ত হ'ব কামনা যেতিয়া চৰিতাৰ্থ নহ'ব তেওঁলোকৰ খং উঠিব ৰুদ্ৰভাৱ আহিব তাৰপিছতো যেতিয়া কামনা চৰিতাৰ্থ নহ'ব তেওঁলোকে হিপনটাইজ যাব মেচমেৰাইজ যাব সন্মোহিত হৈ যাব আৰু যেতিয়া সন্মোহিত হ'ব তেওঁলোকৰ কি হ'ব স্মৃতি শক্তি নাখাব আৰু স্মৃতি শক্তি নাখালে তেওঁলোকৰ বুদ্ধি নাখাব মই কোৱা নাই কৃষ্ণ অৰ্জুনক 2য় অধ্যায় গীতাত 62 নম্বৰ শ্লোকত এই কথাখিনি কৈছে মই খালি অসমীয়া সৰলীকৰণ কৈছোঁ ধায়াতে বিষয়ানুপুংসা সংগস্তে সুপজায়তে সংগত সঞ্জয়তে কামাত ক্ৰোধা অভিজয়তে ক্ৰোধাৎ ভৱতি সন্মোহাৎ স্মৃতি বিভ্ৰমঃ স্মৃতি ভংসৎ বুদ্ধিনাশৌ বুদ্ধিনাশাৎ প্ৰণয়স্বতি বিষয়বাখানত কোনে ধ্যান কৰিব যি পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক লগত বহুৱাই নলয় ভাল কথা নকয় ভাল দৃশ্য নেদেখুৱায় গতিকে ঘৰখনে শিক্ষাৰ কঠীয়াতলী হোম ইজ এ প্ৰাইমেৰী ক্ৰপ ফিল্ড অফ দ্য এডুকেশ্যন ঘৰখনতে যদি আমি সেই পৰিৱেশটো দিব নোৱাৰোঁ স্কুল কলেজত কি পাব গতিকে আমি ঘৰখনত সেই পৰিৱেশটো দিব লাগিব নান্দনিক পৰিৱেশ এটা দিব লাগিব দ্য নান্দনিক এটমস্ফিয়াৰ নান্দনিক পৰিৱেশ কি জ্যেষ্ঠক শ্ৰদ্ধা সমানত মিত্ৰতা কনিষ্ঠক মৰম আদৰ চেনেহ ঐক্যক কৰোণা বিপক্ষত ক্ষমা যেতিয়া জ্যেষ্ঠজনে এইটো কৰি শিকাব কনিষ্ঠই তাকে শিকিব পেটাৰ্নেল মেটাৰ্নেল পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয় শিক্ষা সম্বন্ধীয় দীক্ষা সম্বন্ধীয় শৰণ সম্বন্ধীয় ভজন সম্বন্ধীয় প্ৰযুক্তি সম্বন্ধীয় এওঁলোক জ্যেষ্ঠ হ'লে চৰণ চুই সেৱা সমানত মিত্ৰতা আহিছা ভাই ভালনে ভনী তোমাৰ সমানত মিত্ৰতা কনিষ্ঠ নাতি পুতি ভাগিন ভতিজা নহয় জানো এইসকলকে মৰম আদৰ চেনেহ ঐক্য কৰোণা এজন পগলা হ'ব পাৰে যিয়ে গাত কাপোৰো নাৰাখে লাজ লজ্জা বুজি নাপায় সন্মান বুজি নাপায় প্ৰসাদত দিয়া কলটো বাকলি দেখাব পাৰে তেওঁ 1000 বাৰ অপৰাধ কৰিলে 1000 বাৰে ক্ষমা কৰিব লাগিব বিপক্ষক ক্ষমা নাজানি পেলাই শত্ৰুৱে আপোনাৰ লগত শত্ৰুতা কৰিছে সেইবুলি আপুনিও তেওঁক বন্দুক লৈ গুলিয়াব যোৱা লাভ নাই এদিন সময়ে তেওঁক শিকনি দিব আপোনাক বেয়া অভিযোগ কৰিছে সমাজৰ সন্মুখত আপুনি নিজকে শুদ্ধ বুলি প্ৰতিষ্ঠা কৰিব নাযাব আৰু 10টা দুখ জাপি দিব অলপ ধৈৰ্য ধৰক অলপ সহ্য কৰক দেখিব সময়ে আপোনাক শুদ্ধ সত্য বুলি প্ৰতিষ্ঠা কৰিব আৰু তেওঁ বাৰিষা কল কাটিলে পচাদি পচি যাব এজন কলাবোবা মানুহক আন এজন মানুহে বেয়াকৈ ক'লে খুব অন্তৰত আঘাত পালে সেই কলাবোবা মানুহজনে যিহেতু শুনাও নাপায় কিন্তু বুজিব পাৰিছে কথা ক'ব নোৱাৰে তেওঁ মুখেৰে অভিশাপ দিব নালাগে বেয়া কথা কোৱা মানুহজন কলৰ দৰে পচি যাব 12 বছৰ যি মিছা কথা কোৱা নাই তেওঁ যি ক'ব তাকেই হ'ব সত্যৰ ইমান পাৱাৰ সেইকাৰণে সঁচা কথা কোৱা মানুহক বাকীবিলাকে ভয় কৰি চলে মাষ্টাৰ সূৰ্যসেন নাম শুনিছিল তেওঁ মহাত্মা গান্ধীৰ ফলোৱাৰ্ছ আছিল ইমান সঁচা কথা কৈছিল সেই কম বয়সীয়া যুৱকজনে ইমান কঠোৰ আছিল সত্যৰ প্ৰতি যে তেওঁক হাত ভৰি বান্ধি কেঁকুৰা ধৰা
এটা জপাৰ ভিতৰত সোমাই দি ব্ৰিটিছে পানীত ডুবাই দিলে আৰু তেতিয়াও দেখিলেগে 1 ঘণ্টা তুলি আনোতে এটা পালছ বিট চলি আছে আৰু সেই অচেতন অৱস্থাতে তেওঁক ফাঁচি দিয়া হৈছিল তে ব্ৰিটিছৰ ইমান ভয় যে মাষ্টাৰ সূৰ্য সেন যদি আকৌ জীয়াই উঠে 1 ঘণ্টা পানীত ডুবাই থ'লে মৰিবই কিন্তু দেখিলে এতিয়াও পালছ বিট চলি আছে কিমান হাৰ্ট ষ্ট্ৰং আছিল কাৰণ সত্যত আছিল তাৰপিছত অচেতন অৱস্থাত ফাঁচি দিয়া মানুহজনে হ'ল মাষ্টাৰ সূৰ্য সেন তেনেকুৱা স্বাধীনতা সংগ্ৰামীকো আমি পাইছোঁ ইতিহাসত কিন্তু সেইবিলাক কথা জানো কোৱা হৈছে নাই কুশল কোঁৱৰৰ লাষ্ট অৱস্থাত জানো কোনোবাই কৈছেগে জেলৰ ভিতৰত আগদিনাখন কুশলে কৈছেগে জেইলাৰ চাহেব মোক এখন কীৰ্তন আনি দিবনে দিম বোপাই তেওঁ শিক্ষক আছিল কীৰ্তনখন আনি দিয়া হ'ল কীৰ্তনখন মুখত লৈ ৰাতি 3 বজাতে গা ধুই তেওঁ এফাকি পথ জুৰিছে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে 5টা বজাত পূবে ঢলপাত দিয়াৰ আগতে জেইলাৰ ক'ব যায় কুশল তুমি সাজুনে হয় জেইলাৰ চাহেব মই গা তিয়াই গুৰু সেৱা কৰি স্মৰণ কৰি মই সাজু আপোনালোকে মোৰ মৰা শতক ফাঁচি দিব পাৰে মোৰ আত্মাক নোৱাৰে কুশল কৰে বুজিছিল আত্মা অচেদ্য অদাৰ্য অশিষ্য অক্লেদ্য চিৰসনাতন শাশ্বত আত্মা মোৰ দেহাটোক ফাঁচি দিব পাৰিব ব্ৰিটিছ চৰকাৰে কিন্তু মোৰ আত্মাটোক নোৱাৰে আৰু তেতিয়া জেইলাৰে কৈছিল হাঁহি হাঁহি ফাঁচি ৰচি লোৱা নিজৰ মৃত্যু কেইঘণ্টামানৰ পিছত জানিও সুন্দৰকৈ গা ধুই ঈশ্বৰ দেৱতাক স্মৰণ কৰি নাম সেৱা কৰি শংকৰদেৱক শ্ৰদ্ধা জনাই এনেকৈ মৰা অসমৰ প্ৰথমজন শ্বহীদ তুমি জেইলাৰে স্বীকাৰ কৰিছিল কুশল কোঁৱৰৰ লাজ সময় চাব কিন্তু মণিৰাম দানে কি কৰিলেগে নেমুগুৰিৰ বাগিচাখনৰ মাটিখিনি মই অমুকক দিলোঁ অমুকখিনি এনেকৈ চাবি মণিৰাম দানো শ্বহীদ কিন্তু মণিৰাম দানে শেষ সময়ত কি দিলে তেওঁতো মন্ত্ৰী আছিল দেৱান আছিল তেওঁ কি ক'লে শেষ সময়ত আৰু কুশল কোঁৱৰ শ্বহীদ দুইজনে কিন্তু পাৰ্থক্য চাওক পিয়লি বৰৰ শেষ সময়খিনি পিয়লি বৰৰ শেষ সময় কি মণিৰাম দানৰ শেষ সময় কি কুশল কোঁৱৰে শেষ সময়ত কি ক'লে আমি শিকাইছোঁ আমাৰ ল'ৰা ছোৱালীক আমি পঢ়ুৱাইছোঁ সেই স্কুলত জেক এণ্ড জিল ৱেন আপ দি হিল বাল্টিংটোলৈ উল্টা খাই পেলাই হাত ভলি চব বাঢ়ি সেয়েহে পঢ়াইছোঁ আমি গতিকে এনেকুৱাকৈ নপঢ়োঁতে আজিৰ অসমীয়া চৰকাৰী স্কুলত অসমীয়া ল'ৰা ছোৱালী নাই পিঁয়াজৰ পুলিৰ দৰে গজি উঠা খ্ৰীষ্টান স্কুলত দিছোঁ মানে তেওঁলোকে ৰাতিপুৱা বাইবেলৰ প্ৰাৰ্থনা কৰে তুমি চিত্ত বৃত্তিমূৰ্ণ তেওঁলোকৰ মুখত নাহাটো স্বাভাৱিক কথা খ্ৰীষ্টান স্কুলত পঢ়িবলৈকে দিয়া ছাত্ৰ ছাত্ৰীকেইটাই ডেকা হ'লেও গাভৰি ওলাই হ'লেও ভকত আহিলে আজি মোৰ তীৰ্থটো গৃহ অধিক নাগাবও পাৰে ভকত বিদায় বেলেগত তেওঁ বলি নিগতে নাগাবও পাৰে গতিকে আমিও সেই পৰিৱেশ দিয়া নাই মই কোৱা নাই ইংলিছ মিডিয়ামত নিদিয়ে কিন্তু নিজৰ সংস্কাৰো যদি তাৰ লগত নিদিয়ে আমি আৰু তেওঁলোকৰ ভৱিষ্যতে নাপাম হাতচাৰা হৈ যাব গতিকে কি হ'ল হিৰণ্যক্ষই বসুমতীক আটাইতকৈ বেয়া ঠাইত লৈ গ'ল ক'ত বাৰু ৰসাতল আৰু ৰসাতলত কৃমি কীট বেক্টেৰিয়া বেয়া বীজাণু সমস্তখিনি আছিল আৰু সেই গোটেই সোপাই কাক পালে বৰাহ অৱতাৰক পালে আৰু বৰাহ অৱতাৰে যেতিয়া হিৰণ্যক্ষক বধ কৰিলে পৃথিৱীত আহি ওপৰত আহি কি ক'লে ভূমিত গাটো জোকাৰি দিলে গাটো জোকাৰি দিওঁতে গাৰ পানীবোৰ গুচি গ'ল আৰু হিৰণ্যক্ষৰ গদাৰ কোবত যিবোৰ নোম ছিঙিছিল সেই নোমবোৰ চিটিকি পৰি যিখন ঠাইৰ সৃষ্টি হ'ল সেই ঠাইখনৰ নাম কি বাৰু বৰহিষ্মতী বৰাহ অৱতাৰৰ গাৰ নোমবোৰ চিটিকি পৰিল আৰু পানীবোৰ চিটিকি পৰিল এখন ঠাইৰ সৃষ্টি হ'ল সেই ঠাইখনৰ নাম বৰহিষ্মতী কিন্তু তাৰ পিছতো বৰাহে ভাবিলে মই গাটোহে জোকাৰিলোঁ কিন্তু মোৰ শৰীৰৰ ভিতৰত এতিয়া ৰসাতলৰ বেয়া বস্তুবিলাক সোমাই গ'ল এইবাৰ ভাবিলে কি যদি শত্ৰুপক্ষই কাৰণ দৈত্যদানতে পৃথিৱীত মই শেষ কৰিব নোৱাৰোঁ থাকিবই আৰু মোক যদি কেতিয়াবা কাটি মাৰি খায়ো তো বৰাহে ভাবিলে মোৰ গাত যিবিলাক বীজাণু আছে কীটাণু আছে সেই সমস্তখিনি সিহঁতক পাব বিজ্ঞানে কি কয় হাকুটা পেলু আৰু ফিটা পেলু হুক ৱৰ্ম আৰু টেপ ৱৰ্ম হুক ৱৰ্ম ইমান বেয়া বস্তু যিটো গাহৰি পেটত থাকে চপাতনিত থাকে আপুনি পিন্ধি অহা চেণ্ডেল আৰু জোতাযোৰো ফুটা কৰি আপোনাৰ গাত সোমাব পাৰে ৰেড মিট সেই গোমাংসই হওক গাহৰি মাংস হওক মহৰ মাংসই হওক ৰেড মিটত ফিটা পেলু থাকে হাজাৰ বইল কৰিলেও নমৰে
যাৰ পেটত এবাৰ ৰেড মিট সোমাইছে, ৰেড মিটৰ লগতে হাকুটা পেলু সোমাইছেগৈ, ফিটা পেলু সোমাইছে, আপুনি যিমান ঔষধ নাখাওক, আপুনি এই পৃথিৱী নেৰালৈকে আৰু সিহঁতে আপোনাৰ পেটটো ত্যাগ নকৰে। আৰু আজিৰ ল'ৰা ছোৱালীৰ, আজিৰ প্ৰজন্মৰ 80%ই মাংসহাৰী, আৰু যাৰ কাৰণে তেওঁলোকৰ পেলুৰ প্ৰব্লেম। আৰু এই পেলুৱে তেওঁলোকৰ এপেটাইট নষ্ট কৰিছে। যেতিয়া মাকে ব্ৰেকফাষ্টৰ নামত দুখন ব্ৰেডৰ সৈতে ৰুটিৰ ঠাইত, ৰুটি বনাব কষ্টৰ কাৰণে ব্ৰেড দিয়েগৈ, তাতে অলপ বাটাৰ লগাই দিলে, আৰু লগতে 2টা কণী ভাজি তাতে আকৌ 2টা পিঁয়াজ কুটি দিলে, কিমান বেয়া কাম হ'ব জানিছেনে? হে মুৰ্গীৰ কণী, কুকুৰাৰ কণী হওক বা হাঁহৰ কণী হওক, তাত যদি পিঁয়াজ কুটি পেলাই আমলেট বনাই দিয়ে, তেতিয়াহ'লে তেওঁৰ যি পেচাবৰ গ্ৰন্থি আছে, ইউৰিনাৰী ভাল্ভ, সি দুৰ্বল হ'ব। পেচাব কৰাৰ লগে লগে, পেচাব ভাৱ অহাৰ লগে লগে বাথৰুমত যদি নাই কানিয়ে কাপোৰে যাব। সেয়া কিন্তু ডায়েবেটিছৰ লক্ষণ নহয়, কাৰণ কণীত থকা যি এলবুমিন আছিল, এলবুমিনৰ লগত পিঁয়াজ লগাৰ লগে লগে তেওঁ পেচাব ৰখাব নোৱাৰিব। লেট্ৰিন লাগিল বুলি ক'লে তেওঁ নাপাবগৈ পাৰে, এপেটাইট নষ্ট কৰি পেলাই। আমি যিবোৰ বেজী দিওঁ চিকিৎসকে কুকুৰাবোৰক, গাহৰিবোৰক, আৰু তেওঁলোকৰ এই হাড়ৰ বনমেৰুৰ মাজত সেই মেডিচিনখিনি জমা হৈ থাকে, সৰুৰ পৰা ওলাই নাযায়গৈ। আৰু সেইখিনি যেতিয়া এই মঙহ খাওঁতে হাড়বোৰ চুহি চুহি খাব, কি হ'ব আপোনালোকে গম নাপাব। এটা নতুন ছিষ্টেম হ'ল তন্দুৰী। তন্দুৰী মানে কয়লাত সেকা ৰুটি আৰু কয়লাত সেকা মঙহ। কয়লা মানে কাৰ্বন, হাইড্ৰ'কাৰ্বন, আৰু কয়লাত সেকা যি তন্দুৰী, আৰু সেই যিয়ে খাইছেগৈ তেওঁ আচলতে কেঞ্চাৰ হস্পিটেল, চৰকাৰে আৰু আমাৰ টাটাই বহুত বান্ধি দিছে, তাতে নামটো লগাই থৈ আহিব লাগে। কয়লাৰ জুইত খেকা মানে তন্দুৰী। টাৱাত খেকা ৰুটি খালে কি অসুবিধা হয়? পাঞ্জাবী চৈতান বুদ্ধিৰ কাৰণেকে তন্দুৰীৰ ওপৰত বাটাৰ লগাই দিয়ে। পাঞ্জাবী 8 বছৰীয়া 9 বছৰীয়া এজনী ছোৱালীয়ে 1 লিটাৰ গাখীৰ হালধি আৰু বাদামৰ গুড়িৰে মিক্স আপ কৰি ৰাতিপুৱা খাব লাগিব। আমাৰ ছোৱালীজনী গ'লে গোন্ধাই বুলি কৈ পেলাই দৰকাৰ ফুলৰ টাবত পেলাই দিব। যাৰ ফলত আৰ্মিত, BSFত, CSFত, টেৰিটৰিয়েল আৰ্মিত, বাস্কেটবলত, ভলীবলত পাঞ্জাৱৰ ছোৱালী ভৰ্তি। আমাৰ কেইজনী পাইছে? তাহাঁতৰ মেট্ৰিক পাছ কৰা ছোৱালী এজনে আমাৰ MA পঢ়ি থকা ছোৱালীজনীক 100 দিব লাগিলে উঠিবও নোৱাৰিব। খাদ্য মস্ত ডাঙৰ 50টা চকাৰ লিলেন ট্ৰাক এখন আপোনালোকৰ ইফালেদি গৈছোঁ, ডিমৌ হৈ পেলাই মৰাণলৈকে যাবগৈ। মৰাণত গাড়ীখন বেয়া হ'ল, ড্ৰাইভাৰ নামি আহিল, শিঙি মাছৰ নিচিনা কেংমৰা ড্ৰাইভাৰ এটা নামি আহিব, মূৰত পাগুৰিটো। সি কিন্তু 2000 টকাৰ খাদ্য খাই গুচি যাব ধাবাত। কেংমৰা ড্ৰাইভাৰটো 50টা চকাৰ গাড়ীখন ঘূৰাই আনিছে। আছে তাৰ খাব পৰা কেপাচিটি, তেওঁলোকৰ ভাল। গতিকে আমি খাদ্য কেনেকৈ খাব লাগে তাকো নাজানো। 5 মিনিটত আমাৰ ল'ৰা ছোৱালীয়ে খাদ্য খায়, বহিল আৰু উঠিল। সাপে যেনেকৈ গিলি থৈ দিয়ে সেনেকৈ গিলি থৈ দিয়ে। পেলিকান চৰাইটোৱে যেনেকৈ ডাঙৰ মাছটো গিলি থৈ দিয়েগৈ, এই জন্তুকোলাটোৱে বৰটোকোলাটোৱে যেনেকৈ সাপডালো গিলি থৈ দিয়ে, সেনেকৈ গিলি থৈ দিয়ে, নুচুবাই। 32টা দাঁতেৰে 64 বাৰ চুবাব লাগিব, তেতিয়াহে হজম হ'ব। ঢুকঢুকে পি খালে গাখীৰ কামত আহিব নেকি? গাখীৰখিনিকো গোটা বস্তুৰ দৰে চুবাব লাগিব, তেতিয়াহে লেলাৱতীৰ লগত মিহলি হ'ব। গোটা বস্তুখিনি পনীয়া কৰি খাব লাগিব। সেয়াটো নকৰে। শিখৰ, তিৰংগা, ৰাজনিবাস এসোপা খাব। যি বস্তু খালে বাৰে বাৰে থু পেলাই থাকিব লাগে, বাৰে বাৰে থু পেলাই থাকিলেগে এপেটাইট নষ্ট হৈ যায়, হজম শক্তি নষ্ট হৈ যায়, পেটত ভোক থাকিব কিন্তু জিভাত সোৱাদ নাথাকিব। গতিকে আমি কিনি বিষ খাই আছোঁ। মাকে বনাই দিয়া খাদ্যখিনি যেতিয়া অমৃত বুলি খাব, তেতিয়াহে চেহেৰা ধৰিব। পচা বস্তু খোপা হোটেলে কিনি নিব আৰু 1 খোপামান মছলা দিব, তাকে অমৃত বুলি খাব, কেতিয়াও কামত নাহে। শৰীৰাম আদ্যম চালু ধৰ্ম সাধনা। আৰু এই মঙহবোৰ খোৱাৰ লগে লগে আমাৰ পেটত কি হয়? ৰেড মিট যোৱাৰ লগে লগে ফিটা পেলু আৰু হাকুটা পেলু এইবোৰ পেটত যাব। আৰু যিসকলে মঙহ বেছিকৈ খায়, লিভাৰৰ কনজামশ্যন পাৱাৰ কমি যায়। ৰাতি যিসকলে পনীৰ, মাংস, টান বস্তু যিবিলাকে খায়, হাৰ্ড পনীৰ, হাৰ্ড মাংস, প্ৰটিন খায়, লিভাৰে কষ্ট পায়, তেওঁৰ লংজিভিটি কমি যায়, আয়ুস কমি যায়। ৰাতি কোমল আহাৰ হ'ব লাগে। আৰু মানুহবিলাকে কি ভাবে? ব্ৰেকফাষ্টত খোৱা নহ'ল, দিনত খোৱা নহ'ল। আইগৰাকীয়ে ক'ব, ব্ৰিটেইনে বিস্কুট এখন লাল চাহ একেবাৰে 3 বজালৈকে থাকিলোঁ, পেটত গাঁঠি দিলোঁ, এতিয়া ৰাতিয়ে ভালকৈ খাওঁ। ৰাতি নাখাবলগীয়া বস্তুবিলাক যেতিয়া খাবগে, আপোনাৰ আয়ুস কমি যাব, এপেটাইট কমি যাব। আমি এনেকৈ নিজকে বেমাৰী কৰি দিছোঁ। আগতে আমাৰ পৰিয়ালত এপোৱা তেল লাগিছিল এমাহত, এতিয়া নগেনে খগেনে কৰে, খগেন
কিমানমান তেল লাগে 5 লিটাৰমান হ'লে হৈ যায় আৰু তাৰমানে চব্জিৰ টুকুৰাবিলাকে মাছে পানীত খাতুৰিব লাগিব কেইজনে বইল খায় আজিকালি গতিকে আমি আমেৰিকালৈকে যাওক কাৰোবাৰ দোকানত মিঠাতেল পায় নেকি ক'তো নাপায় ফাৰ্মাচীত পাব মালিচ কৰাৰ কাৰণে আমেৰিকাত মিঠাতেলেই নাখায় চাউথত নাৰিকল তেল খায় এতিয়া ধন টকা পইচা আমাৰ অসমত বহুত ডাঙৰ ডাঙৰ ব্যৱসায় ডাঙৰ ডাঙৰ চাকৰিয়াল IAS ওলাইছে SCS ওলাইছে কিন্তু কেইজনে অলিভ অইল খায় কেইজনে বইল খায় পনীৰখিনি আমাৰ ৰান্ধনি ৰঙাকৈ বনায় যেন মানে বিহুৰ নাচনীয়ে পিন্ধা ব্লাউজটোৰ কালাৰহে ৰঙাকৈ ভজাৰ পিছত পনীৰখিনি জানো আপোনাৰ লিভাৰে হজম কৰিব পাৰিব সেইটোতো সেই কেটেপাৰ ৰবৰ হ'ল খাদ্যৰ গুণাগুণ চেছ কৰি পেলাইছোঁ কিমানখিনি ভাজিব লাগিব কিমানখিনি সিজাব লাগিব জানো কেৱল ৰিল চাইছে মছলা ঢালিলেই সোৱাদ নহয় দালিটো চেনি দিয়ে চুগাৰ থকা মানুহৰ কথা নহয় দালিটো মছলা দিয়ে মইতো মুগ মছলা দালিততো গৰম মছলা দিয়ে গোন্ধটোৱে কেনেকুৱা লাগি যায় নহ'লেতো শংকৰদেৱে প্ৰসাদত আদা দিছিল নহৰু দিলেহেঁতেন আদা নহৰু দুইটা দিয়াৰ পিছত কি হ'লহেঁতেন তাতে শিলগুটি দিয়া নাই নহয় আদাই ভোজন শিলি খাই মুখ খুটি তাৰ শৰীৰত নাই ৰোগৰ বৃদ্ধি খালী পেটত নহৰু কেতিয়া ক'ত কি খাব লাগে আমি তাকো নাজানো গতিকে এনেকৈ বৰাহৰ শৰীৰত ৰসাতলৰ পৰা পৃথিৱীক আনিবলৈকে জানে বৰাহৰ শৰীৰত বহুত বেয়া বস্তু সোমাই গ'ল মই যদি বেয়া এৰিয়া এটাত যাওঁতে প্ৰটেকশ্যন লৈ নাযাওঁ মই যদি সেই প্ৰতিষেধক ইনজেকশ্যন লৈ নাযাওঁ মই আক্ৰান্ত নহ'মনে মই AIDS পেচেণ্টকেইটাক যেতিয়া চেকিং কৰিব যাম তেওঁলোকৰ ঘাম তেওঁলোকৰ ব্লাড যেতিয়া মোৰ তাত লাগি যায় মই পজিটিভ হৈ নাযামনে গতিকে যুদ্ধত যাওঁতে যেনেকৈ বুলেট প্ৰুফ জেকেট লাগিব কবচ লাগিব মূৰত শিৰস্থান হাতত অস্ত্ৰ লাগিব এখন হাতত ঢাল লাগিব ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰৰ শত্ৰুৱে মোক কোবাই মাৰিব শীতকালত যাৰ নাহিকে বস্ত্ৰ যুদ্ধকালত যাৰ নাহিকে অস্ত্ৰ বৃথা বুলি কৈছে গতিকে আমি এই সংসাৰ যুদ্ধত প্ৰতিষেধক লাগিব গতিকে মই এই ৰাজনৈতিক লিডাৰবিলাকক কৈছোঁ মিছাই ইছলাম সমাজক দুখ দি লাভ নাই যেতিয়ালৈকে আমাৰ হিন্দু সমাজে হিংসা বন্ধ নকৰে আমি যেতিয়ালৈকে হাঁহ বলি দিয়া পাৰ বলি দিয়া মহ বলি দিয়া বন্ধ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি বিপক্ষক কৈ লাভ নাই তোমালোকে হালাল যাবে বন্ধ কৰা বুলি উপদেশতকৈ আৰ্হি ভাল প্ৰথমতে হিন্দুৱে বন্ধ কৰক তাৰপিছত ইছলামক ক'ব গতিকে ইছলামৰ হাতেৰে নাখাওঁ বুলি কোৱাৰ আগত অসমীয়া হিন্দু মানুহে নিজে স্বাৱলম্বী হৈ খেতি কৰকচোন প্ৰত্যেকে গতিকে যেতিয়ালৈকে আমি স্বাৱলম্বী নোহোৱাৰ কাৰণে পৰিশ্ৰম কমাই দিয়াৰ কাৰণে যে বেলেগে চান্স পাইছে আজি কৃষি বিপ্লৱ কোনে আহিছে চকু মেলি চাওকচোন পথাৰত যাৰ মাটিত খেতি নাই সেইবিলাকৰ মালিকৰ নাম কোন চাওকচোন বছৰৰ 12টা মাহে কাৰ মাটিত খেতি থাকে চাওকচোন দুখ কাৰ আমাৰ গতিকে আমি দুখ দি থাকিলেই নহ'ব আমি প্ৰেক্টিকেলি আগুৱাই যাব লাগিব কেৱল ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ কেইজনে পৃথিৱী চলাই থকা নাই খাদ্যমথিটো যোগাৰ কৰিব লাগিব পৃথিৱী যিমানে উন্নতি নহওক ক্ৰাইজেনিক ইঞ্জিনিয়াৰ আৰু কিবা কিবি নহওক মহাকাশত ৰকেট খাবতো লাগিব খাব লাগিলে এমুঠিটো তৈয়াৰ কৰিব লাগিব অন্নং ন নিন্দাত অন্নং বহুকুৰ্বিত তদব্ৰতম অন্ন ধান চাউলক নিন্দা কৰিব মানা কৰিছে এই বছৰ মই 10 বিঘাত অহা বছৰ 20 বিঘা খেতি কৰিম বুলি ভাবোঁ মই আধি লৈ খেতি কৰিম নহয় জানো গতিকে উপেন ৰাভা নামৰ মানুহ এজন মণিপুৰত গ'ল মণিপুৰত জলপান খাব দিলে বৰা চাউল কলা বৰা চাউল আগতে অসমত আছিল আৰু ইমান ভাল পালে তেওঁ ক'লে গৃহস্থক মোক অকণমান দিয়া গৃহস্থই নিদিলে কাম কৰা ছোৱালীজনীয়ে আৰু বোৱাৰীজনীয়ে দিয়াচলাই বাঁহা এটাত দিলে কেইটামান 10টা নে 15টা ধান আৰু সেইকেইটা আনি পেলাই তেওঁ আপেল আঙুৰৰ কাৰ্টুন এটাত দিলে তাৰ পৰা পিছৰ বছৰ তেওঁ 1.5 কেজিমান ধান হ'ল তাৰ পিছৰ বছৰ তেওঁ এক কঠা মাটিত খেতি কৰিলে এতিয়া গোটেই অসমত কলা বৰা চাউল 100 টকা কেজি ব্লেক ৰাইচ পেটেৰ নাম উপেন ৰাভা মাত্ৰ 12টা ধান আনিছিল মণিপুৰৰ পৰা ভাবক কোনোবাই সেই খেতি কৰিব লাগিলে উপেন ৰাভাক পইচা দিব লাগিব পেটেন 15টা বা 12টা ধানে
এজনক কোটিপতি নকৰিলে জানো গতিকে অভাৱে আৱিষ্কাৰৰ মূল গতিকে আমি কিন্তু অভাৱে স্বভাৱ নষ্ট যদি নিষ্কৰ্মা হয় স্বভাৱ নষ্ট কিন্তু যদি কৰ্মী হয় অভাৱে আৱিষ্কাৰৰ মূল ধনে ধৰ্মৰ মূল যদি তেওঁ নাম ধন পাইছে যদি নাম ধন চিনি পোৱা নাই ধনে অনৰ্থৰ মূল নাম ধন নাপালে অৰ্থই অনৰ্থৰ মূল আৰু যদি নাম ধন পাইছে ধনে ধৰ্মৰ মূল কাৰণ হাতৰ নিব কাণৰ নিব এই কপালখন কোনেও কাঢ়ি নিব নোৱাৰে গতিকে সেইকাৰণে কৈছোঁ নাম ধনত গুৰুত্ব দিয়ক আৰু এনেদৰে পৃথিৱী উদ্ধাৰ হ'ল আৰু ব্ৰহ্মাই দেখিলে যে এওঁই যজ্ঞমূৰ্তি কিয় যজ্ঞমূৰ্তি বুলি ক'লে যে এওঁই খেতিয়ক প্ৰথম খেতিয়ক দাঁতেই দি মাটি ফালি পেলোৱা নাই জানো কৰ্ষণ কৰিছে গতিকে প্ৰত্যেকটো সৎ কাৰ্যই যজ্ঞ ৰাতিপুৱা ল'ৰা ছোৱালীয়ে পঢ়ে অধ্যয়ন যজ্ঞ এই দেউৰী বিলনী কেইজনে কি কৰিছে দেউৰী বিলনী বিলাইছে ৰান্ধনী দেউৰী কেইজনে চৰু তলত জুই দিছে খাদ্য বনোৱা নাই জানো ভূত যজ্ঞ আজি যদি গীতা পাঠ হয় গীতা জ্ঞান যজ্ঞ ভাগৱত পাঠ হৈছে ভাগৱত জ্ঞান যজ্ঞ যেতিয়া আমি অন্নমুঠি ল'ম ভোজন বেহাৰ যজ্ঞ হয়নে এটা যজ্ঞই ভকতে নকৰে সেইটো হ'ল প্ৰেত যজ্ঞ আত্মাক কেতিয়াও প্ৰেতাত্মাৰ লগত ভকতে তুলনা কৰিব নাপায় পিতৃং জান্তি প্ৰেতাহা প্ৰেতৰ লগতে ফুৰিব পূজা খাই বছৰে বছৰে পুত্ৰ কন্যাই বাৰ্ষিক দিৱসত প্ৰেতাত্মা বুলি পিণ্ড দি যায় আৰু 100 কোটি জন্ম তাৰ গতি নাই মই যদি মোৰ পিতৃৰ মৃত্যুৰ পাছত মই যদি মোৰ মাতৃৰ মৃত্যুৰ পাছত সেই পিতৃ আৰু মাতৃক প্ৰেতাত্মা বুলি পেলাই পিণ্ড দিওঁ মোৰো পুত্ৰ আৰু কন্যা মোৰ মৃত্যুৰ পাছত পিণ্ডই দিব মা ঢুকাল দেউতা আছে আধা বেহুচ হাগিমুটি লয় দেউতাক যদি বাকচ এটাত ভৰাই মই যদি পেলাই দিবলৈকে লৈ যাওঁ জীয়াই জীয়াই আৰু মোৰ ল'ৰাটোক যদি কওঁ বাছা অলপ ধৰি দিবি গুৱাহাটীত পাপা বুলিহে কয় পাপা কি আছে বাকচটোত বোলে তোৰ গ্ৰেণ্ডপা আছে এটা ককা আছে তেতিয়া মোৰ ল'ৰাই কি ক'ব পাপা তোমাক মই হেল্প কৰি দিম কিন্তু এটা কণ্ডিশ্যন এই বাকচটো আমি কাৰ্টুনটো ঘূৰাই নিম কিয় কাৰণে এইটো মই বাৰ্নিছ কৰি থ'ম বোলে কিয় এদিন তুমিওতো বুঢ়া হ'ব তোমাকো পেলাই দিব লাগিব মই যদি মোৰ দেউতাক পেলাই দিওঁ মোক নেপেলাব নেকি মই যি বিহেভ কৰিছোঁ যে মোৰ দেউতাৰ লগত একে ব্যৱহাৰ তেওঁ নকৰিব জানো আৰ্জিলে ভঞ্জিব লাগে মনত ৰাখিব জুই যদি খাইছোঁ এঙাৰ হাগিবই লাগিব কিন্তু সেই এঙাৰ টুকুৰা কলা সেই এঙাৰ টুকুৰাত যদি 100 বাৰো গা ধুৱাওঁ বগা নহয় অংগাৰকত দুগ্ধকামে শতেক প্ৰক্ষাল তথাপিতো নেৰে এই স্বভাৱ বৰ্ণকাল এডামেণ্ডেড মেণ্টেলিটি আকুৰগুজ মনোভাৱটোকে ইয়াত এঙাৰৰ লগত তুলনা কৰা হৈছে এডামেণ্ডেড মেণ্টেলিটি আৰু এই আকুৰগুজ মনোভাৱক যদি 100 বাৰো গা ধুৱাই চাফা নহয় নাও ডুবিলেও টিঙৰ পৰা নানামে গতিকে সেই এডামেণ্ডেড যদি ভাৱ পৰিহাৰ নকৰে সহজ সৰল নহয় তেল পানী হৈ থাকিব তেওঁ কেতিয়াও মানুহৰ লগত মিলিব নোৱাৰে গতিকে আহক আমি যেনেকৈ গৰুৰ গোবৰ মহৰ গোবৰ হৰিণৰ গোবৰ তৃণভোজী প্ৰাণীৰ বিষ্ঠা পবিত্ৰ বুলি জ্ঞান কৰা হয় আৰু পৃথিৱীৰ মাটিত মিহলি গৈ সেই সাৰত পৰিণত হয় বসুমতীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে আৰু সেই বসুমতীৰ পৰা আমি খাদ্য শস্য খাইছোঁ আচলতে আমি আমিষো ক'ব নালাগে নিৰামিষো ক'ব নালাগে আমি ক'ব লাগে শাকে পাতে এমুঠি লোৱা হ'ল আমি শাকাহাৰী আমি নিৰামিষ আহিবই নালাগে শব্দকেইটা আমি ভকতে শাকে পাতে এমুঠি ল'লোঁ এই বুলিহে গুৰুচৰিতত আছে আমি আজি নিৰামিষ খালোঁ এই বুলি কিন্তু গুৰুচৰিতত নাই গুৰুচৰিতত কৈছে যে শাকে পাতে এমুঠি লোৱা হ'ল গতিকে যিদিনাখন আমাৰ গোটেই সমাজখন শাকাহাৰী হৈ যাব তেতিয়া নিশ্চয় বেয়া গুণবিলাক বেয়া চৰিত্ৰবিলাক বেয়া কথাবিলাক বেয়া মানুহবিলাক অন্ততঃ কমিব